Dear friends, first of all, good morning to all members and all leaders, all upcoming diamonds, all upcoming corporates. আজি আমাৰ A to Z session অসমীয়াত মই এক্সপ্লেইন কৰিবৰ কাৰণে চেষ্টা কৰিম কাৰণ ইয়াৰ ওপৰত আমি আকৌ নেক্সট যদি হয় হিন্দীত এক্সপ্লেইন কৰিবৰ কাৰণে চেষ্টা কৰিম আজি আমাৰ A to Z sessionটো অসমীয়াত মই এক্সপ্লেইন কৰিবৰ কাৰণে ওলাইছো আপোনালোকে মেটাফৰ্ছত আহি কি কৰিলে আপুনি সাকসেস হ'ব কি নকৰিলে আপুনি সাকসেস নহব কেনেকুৱা ধৰণৰ কাম আপুনি কৰিব লাগিব কি কৰিব লাগিব A to Z এই সেশনৰ জৰিয়তে আপুনি আজি বুজিব পাৰিব সেই কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো যিখিনি কথা বা যিখিনি মই এক্সপ্লেইন কৰিব কাৰণে ওলাইছো আপোনালোকৰ আগত যিমান পাৰে আপুনি সহজভাৱে সৰলভাৱে আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিম আপোনালোকে বুজিবৰ কাৰণে নিজে চেষ্টা কৰিব লাগিব আৰু বুজাৰ পাছত সেইখিনি আপোনাৰ দৈনিক লাইফত ইমপ্লিমেন্ট কৰিব লাগিব সিফ শুনিলে নহব সিফ বুজিলে নহব আমি সেই কৰ্মখিনি আমাৰ দৈনিক লাইফত আমি ইমপ্লিমেন্ট কৰিব লাগিব তেতিয়া আমি এটা সুন্দৰ জীৱন যাপন কৰিবলৈ সক্ষম হ'ম বেছি কথা নকৈ এতিয়া মই ডাইৰেক্ট প্লেনৰ ওপৰত ঘূৰি আছো প্লেন নট প্লেন একচুয়ালি প্লেন নহব আজি বেষ্ট উদ্দেশ্যটো হৈছে কি হাউ কেন ইউ সাকসেস ইন মেটাফৰ্স ঠিক আছে সেইটো বহুত ইম্পৰ্টেন্ট হয় তো আপোনালোকক মই স্টেপ বাই স্টেপ বুজাবলৈ গৈ আছো আপোনালোকে সুন্দৰভাৱে বুজিবলৈ চেষ্টা কৰিব স্লাইড ওয়াইজ ঠিক আছে আমি মানে মেটাফৰ্সটো কিয় কৰিব লাগে পৃথিৱীতো বহুত বিজনেস আছে ঠিক আছে পৃথিৱীত বহুত বিজনেস আছে মেটাফৰ্সটো কিয় কৰিব লাগে এতিয়া মেইন কথা হল তাৰ আগতে মোৰ পৰিচয়টো মই দি লওঁ মাইসেল্ফ মনোজ কুমাৰ দত্ত মই অসমৰ পৰা বিলং কৰোঁ 24/7 মোৰ টিমত মই অনলাইন এণ্ড অফলাইন দুটা ধৰণে সাপোৰ্ট কৰি আগুৱাই গৈ আছো আৰু মোৰ ইয়াৰ বাহিৰে মই বেলেগ একোৱেই নকৰোঁ অনলি মেটাফৰ্স কৰোঁ খাওঁ ইয়াক লৈ শুওঁ ইয়াক লৈ সপোন দেখো ইয়াক লৈ জাৰ্ণি কৰোঁ ইয়াক লৈ সকলো মোৰ কাম এটাই অনলি মেটাফৰ্স ইয়াৰ বাহিৰে মই বেলেগ একো নকৰোঁ ডিয়াৰ ফ্ৰেণ্ডছ ঠিক আছে সো সেইকাৰণে আমি ইয়াত সিৰিয়াসলি কাম কৰিব লাগিব আগুৱাই যাব লাগিব এতিয়া কথা হ'ল আমি আজি যিখিনি কৰিছো যে আমি কি কৰণীয় কাম আছে কি অকৰণীয় কাম আছে সেইখিনি আমি জনাটো প্ৰয়োজনীয় মেটাফৰ্সটো কি হয় ইয়াত কিয় কৰিব লাগে তাতকেনে আগত আমাৰ গোটেই প্ৰজেক্টটো আমাৰ কি হয় মই সকলোকে ওয়েলকাম জনাইছো আমাৰ ওয়েলকাম টু মেটাফৰ্স এমকেডি ইন্টাৰনেশ্যনেল টিম আমাৰ টিমটোৰ নাম অলৰেডি আপোনালোকে গম পাইছে মেটাফৰ্স এমকেডি ইন্টাৰনেশ্যনেল টিম হয় ওয়ার্ল্ড ওয়াইড আমি কাম কৰি আছো you can follow us our YouTube channel and website also this is not a life changing opportunity this is a biggest life changing opportunity in this world এতিয়া হল মেটাফৰ্স প্ৰজেক্টটো কি হয় মই স্টেপ বাই স্টেপ আপোনাক বুজাবলৈ চেষ্টা কৰিম কিছুমান স্লাইড আছে এতিয়া আমাৰ এই গোটেই প্ৰজেক্টটো কি হয় ক্ৰিপ্টোকাৰেন্সি প্ৰজেক্ট কি প্ৰজেক্ট এইটো ক্ৰিপ্টোকাৰেন্সি প্ৰজেক্ট ক্ৰিপ্টোকাৰেন্সি মানেনো কি আপোনালোকে ভালদৰে বেলেগখিনি চাই ল'ব এতিয়া মই সেইখিনি কথা বুজাবলৈ হলে বহুত টাইম লাগিব বুজি লওক আমাৰ এই গোটেই প্ৰজেক্টটো ক্ৰিপ্টোকাৰেন্সি প্ৰজেক্ট এই প্ৰজেক্টটো এতিয়া আপুনি মই 100% সেফ এণ্ড সিকিউৰড প্ৰজেক্ট বুলি আপুনি মই গণ্য কৰিব পাৰো কিন্তু এতিয়া কিছুমান ভুৱা কোম্পানী হওক ভুৱা কিছুমান ব্যক্তিয়ে কিছুমান ক্ৰিপ্টোকাৰেন্সি নামত নানা ধৰণৰ কৌশল অৱলম্বন কৰি আপোনাৰ আমাৰ বহুত ব্যক্তিৰ মাজত টকা হৰণতি কৰিবলৈ সক্ষম হৈছে বা আৰু চেষ্টা কৰি আছে মেইন কথাটো হল এতিয়া ক্ৰিপ্টোকাৰেন্সি মানে আপুনি বা হয় আমি আমাৰ পৃথিৱীৰ নৰ্মেল ব্যক্তিসকলে ইয়াৰ ওপৰত ইমান অৱগত নহয় বা ইয়াৰ ওপৰত ইমান বুজি নাপায় ক্ৰিপ্টোকাৰেন্সি শব্দটো শুনিছে বাট ক্ৰিপ্টোকাৰেন্সি ভিতৰৰ ফিল্ডখন তেওঁলোকে দেখা নাই সেইটো ফায়দা উঠাই কিছুমান ব্যক্তিয়ে কোম্পানী সহ কিছুমান ব্যক্তিয়ে সেন্ট্ৰেলাইজ সিস্টেমত কিছুমান ডিসেন্ট্ৰেলাইজ ব্লকচেইন কিবা কিবি মিছা কথা কৈ আপোনাক মোক এটা কথা কৈছে যে ইয়াত আপুনি একো কৰিব নালাগে ঠিক আছে কিছুমান কোম্পানী এনেকুৱা ধৰণৰ কিছুমান আহিছে মানে আপোনাক এই ধৰণৰ কথা কব যে আপুনি আমাৰ ইয়াত আহক 1 লাখ টকা লগাই দিয়ক 2 লাখ টকা লগাই দিয়ক 5 লাখ টকা লগাই দিয়ক একো কৰিব নালাগে ডেইলি অটোমেটিক পইচা আহি থাকিব ঠিক আছে এনেকুৱা ধৰণৰ মিছা কথাত আপুনি কেতিয়াও ভুল নাযাব কিয়
সেইটো যদি হয় তেওঁলোকে যদি সেইটো কথাৰ পৰা যদি বিজনেছ ষ্টাৰ্ট কৰে গম পাব যে সেইটো এটা চেন্ট্ৰেলাইজ চিষ্টেম ডিচেন্ট্ৰেলাইজ চিষ্টেম নহয় আপোনাৰ যিটো দিবলগীয়া টকা সেইটো আপুনি ঘূৰা নাপায় আচ্ছা লিষ্ট যিখিনি কমিশ্যন দেখিব আপুনি সেইকেইটাও আপুনি নিজে উঠাব নোৱাৰিব হয়তো কেতিয়াবা কেনেকুৱা ধৰণৰ কোনোবাই এনেকুৱা ধৰণৰ হ'ব পাৰে দুটা তিনিটা চাৰিটা পাঁচজন মানুহক আপুনি সাকসেস হৈ দেখিব তাৰ পাছত এটা ডাঙৰ এটা হিউজ স্কেম কৰি পলাই গুচি যাব সদায় মনত ৰাখিব মানুহে লোভত মৰে সদায় মনত ৰাখিব মানুহে লোভত মৰে ঠিক আছে মানুহক কেতিয়াও কোনো ঠগন দিব নোৱাৰে আপুনি নিজক নিজে ঠগন দিয়ে এটাই মনত ৰাখিব এইখন পৃথিৱীত বিনা কাম কৰি কোনো সাকসেস নহয় বা কোনো এটকাও নাপায় বাট কাম দুই প্ৰকাৰৰ এটা হৈছে হাৰ্ড ৱৰ্ক এটা হৈছে স্মাৰ্ট ৱৰ্ক আমি কাম কৰো স্মাৰ্ট ৱৰ্ক আৰু পৃথিৱীৰ যিসকল ব্যক্তি নৰ্মেল হোৱা চাকৰি কৰিছে বা বিজনেছ কৰি আছে তেওঁলোকে কাম কৰে হাৰ্ড ৱৰ্ক ঠিক আছে এতিয়া মেইন কথাটোলৈ মই আহিছো যে মেটাফৰ্সত আপুনি মইনো কি কৰিব লাগে অলৰেডি মই আপোনাক কৈছো কোনোবা ব্যক্তিয়ে যদি আপোনাক তেনেধৰণৰ কিছুমান কথা কয় একো কৰিব নালাগে স্যাৰ বা বাইদেউ বা মেডাম বা স্যাৰ বা দাদা কব যদি আপোনাক যদি কয় যে আপুনি টকা ঢালক ডেইলি টকা আহি থাকিব এটা কথা মই আপোনাক কলো 2 টকা 3 টকা 10 টকা 50 টকা 100 টকা বা 1000 টকা এটা কমিশ্যন লৈ আপুনি মই জীৱনত সাকসেস হ'ব পাৰিম জানো মনত ৰাখিব সেইটো নিজক প্ৰশ্ন কৰিব যদি জীৱনত টকাই যদি কমাব ইচ্ছা আছে এনেকুৱা ধৰণে কাম কৰক সিৰিয়াসলি কাম কৰি মিনিমাম কোটি টকা ইনকাম কৰিবলৈ প্লেনিং কৰক যাতে আপুনি আহিবলগীয়া দিনকেইটা যাতে এটা সুখৰ জীৱন যাপন কৰিব পাৰে কোনোবাই ক'লে বুলি জাহান তাহান য'তে ত'তে পইচাবোৰ আপোনালোকে ইনভেষ্টমেণ্ট নকৰিব কাৰণ এইখন পৃথিৱীত বাহিৰৰ পৰা কিছুমান ব্যক্তি ধৰণৰ কি হয় কিছুমান মানে বাহিৰৰ বুলি নহয় কিছুমান ব্যক্তিয়ে ঘোৰা মাকে কি হয় কিছুমান ব্যক্তিয়ে আমাৰ মানুহক কিছুমান ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰে মই এটাই ৰিকুৱেষ্ট কৰিছো আপোনাক মানুহক কোনো ধ্বংস নকৰে মানুহ নিজেই ধ্বংস হয় বুজি পালে আমাৰ নিজৰ ভৰিত আমি নিজে কুঢ়াই মাৰো তো এটাই মই ৰিকুৱেষ্ট কৰিছো আপোনাক নিজক ষ্ট্ৰং কৰক আৰু কেতিয়াও অলৌকিক সপোন নেদেখিব অলৌকিক কথাত কেতিয়াও আপুনি ভুল নাযাব কাৰণ তেনেকুৱা ধৰণৰ ব্যক্তিয়ে তেনেকুৱা ধৰণৰ বিজনেছে অলৰেডি আমাৰ যদি আমাৰ সিস্টেম কিছুমান আমাৰ জেগাত হা অলৰেডি দেখিছে বহুত ব্যক্তি সৌ সিদিনা আমাৰ ডিষ্ট্ৰিক্টৰ কথা কৈছো ঢকুৱাখানাৰ পৰা কিমান কোটি টকা অলৰেডি সৰলতি কৰিলে আৰু সেইদিনা দেখিছো মই বগীনদীৰ কথা কিছুমান লাখ লাখ টকা অলৰেডি সৰলতি কৰিছে বহুত ব্যক্তি তেনেকুৱা ধৰণৰ বহুত ব্যক্তি কিছুমান কোম্পানী নাম নকওঁ মই ঠিক আছে কোম্পানী নাম কৈ লাভ নাই মানুহ নিজে নিজক ধৰি নিজে কুঢ়াই মাৰে এনেকুৱা অলৌকিক সপোন নেদেখিব এতিয়া মই আপোনাক বেছি কথা নকৈ মেটাফৰ্সটো কি হয় মেটাফৰ্সত আমি কিয় কৰিব লাগে সেইখিনি মেটাফৰ্স কৰণীয় কাম কি অলৰেডি আপোনাৰ আমাৰ প্লেনটো অলৰেডি বেলেগ দিয়াই আছে কি হয় এইটো ডিটেইলছ সব জানে কিন্তু মেটাফৰ্সত আপুনি সাকসেস কেনেকৈ হ'ব সেই কথাটো মই আপোনালোকক আজি অৱগত কৰিবলৈ কাৰণে চেষ্টা কৰিছো তাৰ কাৰণে আপুনি কিন্তু নিজে ষ্ট্ৰং হ'ব লাগিব এতিয়া কোনোবা এজন ব্যক্তিয়ে যদি আপোনাক কয় স্যাৰ আহক মেটাফৰ্সত একো ক'ব নালাগে ঘৰত বহি বহি কৰপতি হ'ব এনেকুৱা কথা তেওঁ যদি কৈছে সেইটো মিছা কৈছে আপোনাক ঠিক আছে দ্বিতীয়তে মেটাফৰ্সত আপুনি মই এটা অপচন আছে ফিউচাৰ পেসিভ ইনকামৰ অপচন আছে ঠিক আছে স্টেপ বাই স্টেপ মই আপোনাক ক'বলৈ গৈ আছো তেতিয়া আপুনি বুজি পাব কি আছে সকলো মই আপোনাক কম এতিয়া কথা হল মেটাফৰ্সত যদি আপুনি ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে কিয় হোৱাইটো আপুনি গুৰুত্ব দিব লাগিব যে আপুনি বৰ্তমান অৱস্থাত হয়তো চাকৰি কৰি আছে হয়তো ষ্টুডেন্ট হয়তো হাউসৱাইফ হয়তো বিজনেসম্যান যি লগত আপুনি যি কৰি আছে সেইটো জীৱনত আপুনি সুখী নহয় বা আপুনি স্যাটিসফাইড নহয় তাৰ কাৰণে আপুনি এটা বেটাৰ জীৱন যাপন আপুনি কৰিব বিচাৰিছে মানে সেই বেটাৰ জীৱন যাপন কৰিবৰ কাৰণে এটলিষ্ট আপুনি নিজক চেঞ্জ কৰিব লাগিব তাৰ কাৰণে লাগিব এটা প্লেটফৰ্ম ঠিক আছে এটা ভাল প্লেটফৰ্ম লাগিব যেটো কৰ্ম কৰি আপুনি এটা 100% সাকসেস এটা লাইফ আপুনি কটাব পাৰিব অলৰেডি আমি প্লেটফৰ্মটো পাই গলো যাক কোৱা হয় মেটাফৰ্স মেটাফৰ্সটো 100% সেফ এণ্ড সিকিউৰ এটা প্ৰজেক্ট হয় ইয়াত আপুনি মই কোনো ধ্বংস হোৱা কাবাক ঠগন দিয়া কোনোবাই আপোনাৰ মোক ঠগন দিব বা আপোনাৰ মোক কাবাক ঠগন দিব এনেকুৱা ধৰণৰ কোনো ব্যাপাৰ নহয় ইয়াতে কৰণীয় কাম কি প্ৰথম হল কি আপোনাৰ নিজৰ হোৱাইটো ক্লিয়াৰ কৰক যে মই যিটো জীৱন কটাইছো ইয়াতকে মোক বেটাৰ জিন্দগী লাগে অলৰেডি প্ৰথম স্টেপ ঠিক আছে তো হৈ গল পাই গল এতিয়া তাৰ পাছত মেটাফৰ্সত ৰেজিষ্ট্ৰেচন কৰিব কাৰণে চেষ্টা কৰক ঠিকাদাৰে যি ধৰণে আপুনি ঠিকা কৰাৰ আগত যেনে ৰেজিষ্ট্ৰেচন কৰে ঠিক তেনেধৰণে আপুনি মই মেটাফৰ্স ষ্টাৰ্ট কৰাৰ আগত আপুনি মই ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন আপুনি যদি মোক কয় এটা ইনভেষ্ট কৰিব লাগিব নেকি দিস ইজ নট এ ইনভেষ্টমেন্ট প্ল্যান দিস ইজ এ বিজনেস ঠিক আছে দিস ইজ নট এ investment plan this is a business but
ইয়াতে বহুত কিছুমান অপচন আছে ইয়াতে এটা ধৰণে আপুনি মই ইনকাম কৰিব নোৱাৰো আহিবলগীয়া দিনবোৰত নানা নানা ধৰণে আপুনি মই ইয়াত ইনকাম কৰিবলৈ সক্ষম হ'বলৈ গৈ আছো এতিয়া মেইন কথা হ'ল কি মেটাফৰ্সটো কিমান সিকিউৰ হয় এটো ডিসেন্ট্ৰেলাইজ ব্লকচেইন সিস্টেমত ৰান কৰা হেতুকে এটো 100% সেফ এণ্ড সিকিউৰড বিজনেস হয় 100% ৰিস্ক ফ্ৰী বিজনেস হয় ঠিক আছে এতিয়া কথা হ'ল আপুনি মই এই বিজনেসটো কৰিবৰ কাৰণে প্ৰথমতে আপুনি মই শিকিবলৈ চেষ্টা কৰিব লাগিব কি কৰিব লাগিব শিকিবলৈ চেষ্টা কৰিব লাগিব আপোনাৰ হাতত এখন ড্ৰিম কপি যেনেকৈ এখন বেষ্ট ইম্পৰ্টেন্ট এখন ডায়েৰী থাকিব লাগিব লগতে ডেইলি একশন প্ল্যান ডায়েৰী এখন ডায়েৰী থাকিব লাগিব আপোনাৰ ড্ৰিমবোৰ কি কি আছে তাত মেম্বাৰ্স লিষ্ট যিসকল ব্যক্তি আপোনাৰ লগত কাম কৰিছে তেওঁলোকৰ অলৰেডি ৰেজিষ্টাৰ্ড মেম্বাৰ্স লিষ্ট এখন থাকিব তাতে ড্ৰিম কি কি আছে তাত ফুলফিল থাকিব মেম্বাৰ্স ৰেজিষ্টাৰ্ড লিষ্ট কি থাকিব কাক কিমান আপুনি ডেভেলপ কৰিব সেইটো তাত থাকিব নেক্সট আৰু এখন আপোনাৰ ডায়েৰী থাকিব যত নেকি আপুনি ডেইলি একশন প্ল্যান ডায়েৰী যদি আপুনি ডেইলি একশন প্ল্যান ডায়েৰী আপুনি মেইনটেইন কৰিব নোৱাৰে তেতিয়াহলে আপুনি মিছা সপোন নেদেখাই ভাল কাৰণ এইখন পৃথিৱীত ইনকাম কৰিবৰ কাৰণে আপুনি মই সদায় কাম কৰিব লাগিব টকা লাগিব টকা ঘটিবৰ কাৰণে আপুনি মই কাম কৰিব লাগিব মিছা সপোন নেদেখিব দুটকা এটকা কমিশন খাই আপুনি মই জীৱন চেঞ্জ কেতিয়াও কৰিব নোৱাৰো ঠিক আছে সেইবোৰ ক্ষেত্ৰত আপুনি মই যদি তেনেকুৱা কথা যদি ভুল যাওঁ বেলেগৰ জীৱনটোহে আপুনি চেঞ্জ কৰিবলৈ গৈ আছে কে যিজন ব্যক্তি আপোনাক ইনফৰমেশন দিছে তেওঁৰ জীৱনটোহে আপোনাৰ চেঞ্জ কৰিবলৈ গৈ আছে সেইটো কাৰণে তেনেকুৱা নকৰিব দুটকা টকা কমিশন খাই আপুনি মই জীৱনটো কেতিয়াও চেঞ্জ কৰিব নোৱাৰো সদায় বিজনেস আপুনি কৰিহে জীৱনটো চেঞ্জ কৰিব পাৰিব ঠিক আছে আৰু মেটাফৰ্স এটা বিজনেস হয় এই বিজনেসত আপুনি মই মালিকৰ মাইন্ডসেট লৈ আপুনি মই বিজনেস ষ্টাৰ্ট কৰিব লাগিব ঠিক আছে মই ভিডিওটো ওপেন কৰা নাই ভিডিওটো ওপেন কৰিলে মানে কি হয় আপোনাৰ মাইন্ডটো নহলে মোৰ ভিডিও ফটোটো গুচি যাব ঠিক আছে মোৰ তাত যাব সেইকাৰণে মই সিৰিয়াস কৈছো যে আপুনি বুজক যে আপোনাৰ লাইফটোত কি হৈ আছে আৰু কি হ'ব লাগি আছে এতিয়া আমি জনা উচিত যে হোৱাই ব্লকচেইন হোৱাই ক্ৰিপ্টোকাৰেন্সি হোৱাই সেন্ট্ৰেলাইজ বেসড ডিসেন্ট্ৰেলাইজ আমি এই কথাবোৰ জানিব লাগিব জানিবৰ কাৰণে আপুনি আমাৰ আগৰ কিছুমান ভিডিও আমি দিয়া আছে তাত আপুনি জানিব লাগিব ক্ৰিপ্টোকাৰেন্সি হৈছে কি এটা সিক্ৰেট মানি হয় ইয়াত আপুনি কোনো ধৰণৰ আপুনি কোনো টেনচন সিস্টেম নাই বাট এতিয়া এই ক্ৰিপ্টোকাৰেন্সি প্ৰজেক্টবোৰ আপোনাৰ ক্ষেত্ৰত আপুনি প্ৰয়োগ কৰি বহুত কোম্পানীয়ে আজি আপুনি ইমানটো কৰক থাইলেণ্ড টিপ দিব আজি আপুনি ইমানটো কৰক ডুবাই টিপ দিব আজি ইমানটো কৰক বেংকক টিপ দিব এনেকুৱা টিপ দিব যাওঁতে যাওঁতে গৈ বেলেগ কিছুমান হৈ আছে সো সেইটো কাৰণে মই আপোনালোকক এটাই ক'ব বিচাৰিছো যিমান পাৰে সোনকালে আপোনালোকে যাতে এটা হিউজ এমাউন্ট ইনকাম কৰিবলৈ সক্ষম হয় আমাৰ এই কৰ্মৰ জৰিয়তে তাৰ কাৰণে আপুনি কৰণীয় কামখিনি কিন্তু কৰিব লাগিব প্ৰথম আপোনাৰ ড্ৰিমটো ফিক্স কৰক ড্ৰিমটো ফিক্স কৰক এইটো আপোনালোকে অলৰেডি দেখিছে সেন্ট্ৰেলাইজ বেস ডিসেন্ট্ৰেলাইজ আমাৰ ইয়াতনো আপুনি কিয় আহিব লাগে এইটো আপোনাৰ নিজে চাই লওক আপুনি কিয় ইয়াত কোনো অফিস নাই ইয়াত কোনো বেংক একাউন্ট নাই ইয়াত কোনো কোম্পানী নহয় ডিয়াৰ ফ্ৰেন্ডস ঠিক আছে আৰু সেন্ট্ৰেলাইজ সিস্টেমত যদি আপুনি জীৱনত কাম কৰিবলৈ যায় আপুনি এইখিনি আপুনি দেখা পাব বাট আমাৰ ইয়াত আপুনি এইটো এনেকুৱা ধৰণৰ কোনো কাম নাথাকে কাৰণ এইটো গোটেইটো ক্ৰিপ্টোকাৰেন্সি প্ৰজেক্ট হয় ইয়াত আপুনি কাম কৰিবৰ কাৰণে কাকো টকাই দিব নালাগে ইয়াত কোনো মেটাফৰ্সৰ বেংক একাউন্ট নাথাকে ইয়াত কোনো ক্লোজিং নাথাকে আজি কাম কৰি মই এমাহৰ পাছত পইচা পাম তেনেকুৱা ধৰণৰ কোনো কাম নাথাকে ডিয়াৰ ফ্ৰেন্ডস মই এটা ৰিকুৱেষ্ট কৰিছো আপুনি দৈনিক একশন প্ল্যান ডায়েৰী সেইখনত আপুনি কি লিখিব মন দি শুনক যিখন আপোনাৰ বেস্ট ডায়েৰী তাত আপোনাৰ থাকিব বুজি পালে তাত আপুনি ভালকে লিখিব লাগিব আপুনি কি কি ধৰণৰ মেম্বাৰ্স আছে কেনেকুৱা ধৰণৰ আপুনি প্লেনিং কৰিছে তাত থাকিব কিন্তু ডেইলি একশন প্ল্যান ডায়েৰীখনত আপুনি মেম্বাৰ্স লিষ্ট লিখিব ওপৰত আপুনি এটা সাইডত আপুনি মেম্বাৰ্স লিষ্ট লিখিব এটা সাইডত আপুনি অলপ পেজ এৰি ডেইলি একশন প্ল্যান ডায়েৰী ডেইলি একশন মানে আজি ডেটত কি কৰিব আপুনি সেইটো লিখিব লাগিব এতিয়া মেইন কথা হ'ল আপোনাৰ যিখন মেম্বাৰ্স লিষ্ট থাকিব মেম্বাৰ্স লিষ্টখনত আপুনি কিন্তু ডেইলি তাত নতুন নতুন মেম্বাৰ্স আপুনি নাম ভৰাই ৰাখিব লাগিব কাৰণ এইখন পৃথিৱীত আপুনি মেটাফৰ্সত যদি আপুনি মোক কৰিব লাগিব কি যদি হয় আপুনি যদি হয় যে ঠিক আছে মই টকা কেইটামান কইনত লগাই দিও টকা কেইটামান এনএফটি লগাই দিও যেটো আহে মোক ৰয়্যালিটি ইনকাম হওক যেটো কমিশন ভৱিষ্যতে পাও পায় সেইটো অপচন আছে আমাৰ মেটাফৰ্সত ঠিক আছে কিন্তু যদি আপুনি হিউজ এমাউন্ট ইনকাম কৰিবলৈ হয় তেতিয়া কিন্তু আপুনি সিস্টেম ফলো কৰিব লাগিব ৰয়্যালিটি পাব ইয়াত টেনচন নাই মই দেখা যাব আপোনালোক কি আছে কিন্তু মই এটা কথা কওঁ তেনেকুৱা ধৰণৰ আপুনি তাত সৰু সুৰা টকাৰ কাৰণে ওপৰত ডিপেন্ড কৰি লাভ নাই যদি ইনকামে কৰিব যদি আপোনাৰ ইচ্ছা আছে তেতিয়াহলে আপুনি এটলিষ্ট সিৰিয়াস ভাবে মেটাফৰ্সটো কৰিবৰ কাৰণে চেষ্টা কৰক ইয়াক বুজিবলৈ চেষ্টা কৰক ই আপোনাৰ জীৱনটো কি কৰিবলৈ গৈ আছে মেটাফৰ্সে আপোনাৰ জীৱনটো ক'ৰ পৰা ক'লৈ লৈ গৈ আছে বাট সেইটোকে নকৰি আপুনি যদি আপোনাৰ
ঘৰৰ আপুনি চাকৰিটো বা আপোনাৰ হয়তো যদি দোকান, যদি আপোনাৰ বুটিক বা লেডিছৰে যদি বিউটি পাৰ্লাৰ, সেইবোৰ কামকে যদি আপুনি কৰি থাকিবলৈ হয়, জীৱনটো আপোনাৰ কি হ'ব মোক কওক। আজিলৈকে আপোনাৰ মোৰ জীৱনটো আধা বৈ গুচি গ'ল, বাট আজিলৈকে আপোনাৰ আজিৰ ডেটত আপুনি লাখ বুলি ক'লে লাখ টকা উলিয়াই দিব পাৰিবনে বাৰু? লাখ বুলি ক'লে 10 লাখ 20 লাখ টকা উলিয়াই দিব পাৰিবনে বাৰু? তো তেনেকুৱা ধৰণৰ কণ্ডিশ্যন। লাখ বুলি ক'লে কিছুমান ব্যক্তি এনেকুৱা ধৰণৰ 10,000 টকা আপুনি উলিয়াই দিব নোৱাৰো। ডেট মিনছ প্ৰব্লেমটো ক'ত? ডেট মিনছ আপুনি মই যিটো জীৱন কটাই আছো, ইয়াতকে আমাক বেটাৰ জিন্দগী এটা লাগে। তাকে যদি নহয়, কিন্তু আমি বহুত ডেঞ্জাৰ জোনত আমি গৈ আছো, বহুত ডেঞ্জাৰ জোনত গৈ আছো। ঠিক আছে, তো সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো, মেটাফৰ্ছত আপুনি আনবিলিভেবল এটা লাইফ কটাবলৈ সক্ষম হ'ব। তাৰ কাৰণে আপুনি মই কি কৰিব লাগিব? নিজক এটলিষ্ট চেঞ্জ কৰিব লাগিব। নিজক এটলিষ্ট আপোনাৰ হোৱাইটো ক্লিয়াৰ কৰি চেলেঞ্জ ল'ব লাগিব। দৈনিক একশ্যন প্লেন আপুনি মেইনটেইন কৰিব লাগিব। এইখন পৃথিৱীত আপোনাৰ যিমান চিনাকি আছে, বাট চেলফিছ মানুহৰ কাৰণে কিন্তু এইটো বিজনেছ নহয়। যিসকল মানুহে নেকি অকল নিজৰ কাৰণে চিন্তা চৰ্চা কৰি থাকে, তেনেকুৱা ধৰণৰ মাইণ্ডছেট ব্যক্তিৰ কাৰণে কিন্তু এইটো প্ৰজেক্ট নহয়। যিসকল ব্যক্তিৰ মাইণ্ডছেট বিগ, তেওঁলোকে মানৱ সেৱা কৰিব বিচাৰে, সমাজ সেৱা কৰিব বিচাৰে, যে লগৰ বন্ধুবৰ্গ, লগৰ ৰিলেটিভ ফ্ৰেণ্ডশ্বিপক নতুন জীৱন দিব বিচাৰিছে, তেনেকুৱা ধৰণৰ ব্যক্তিৰ কাৰণে কিন্তু এইটো প্ৰজেক্ট। আপুনি যদি মোক কয় নাই মই মানুহক কথা ক'ব নোৱাৰো, তেতিয়াহ'লে আপোনাৰ কাৰণে এটা পদ্ধতি আছে আমাৰ ইয়াত। আপুনি হয়তো ৰয়েলিটি কোৱালিফাই হৈ লওক, টকা ঢালি পেলানি, লাখ লাখ টকা ঢালি ৰয়েলিটি কোৱালিফাই হৈ লওক, জিন্দগী ভৰ আপুনি প্ৰত্যেক মাহে দৰমহা পাব। দ্বিতীয়তে আপুনি কইন লাখ লাখ টকা আপুনি আমাক ফৰ্চ কইন কিনি থৈ দিয়ক, ভৱিষ্যতে ফৰ্চ কইনৰ দামটো বাঢ়ি বাঢ়ি গৈ থাকিব, সেইটো বিক্ৰী কৰি গৈ খাই থাকিব পাৰিব। ঠিক আছে। বাকী যদি আপুনি জীৱনত আনলিমিটেড টকা যদি ইনকাম কৰিব বিচাৰে, এটলিষ্ট আপুনি কাম কৰিব লাগিব, নেটৱৰ্ক বিল্ড আপ কৰিব লাগিব। এইখন পৃথিৱীত কোন ধনী মানুহ? যিসকল ব্যক্তিৰ নেকি নেটৱৰ্ক আছে, বিগেষ্ট নেটৱৰ্ক আছে। এতিয়া মুকেশ আম্বানীক আপুনি কিয় চিনি পায়? এটা সৰু বাচ্চা তেওঁক চিনি পায়। ইলন মাস্কক কোনে চিনি পায়? হয়নে নহয় কওক? সৰু বাচ্চা চিনি পায়। ইট মিনছ কি তেওঁলোকৰ বিগ নেটৱৰ্ক আছে। চলমান খানক কিয় চিনি পায়? আছাফ খানক কিয় চিনি পায়? তেওঁলোকৰ বিগ নেটৱৰ্ক আছে। আপোনাৰ মোক কেইটা নেটৱৰ্ক আছে? এইখন পৃথিৱীত কোন ধনী মানুহ? যিসকল ব্যক্তিৰ নেকি বিগ নেটৱৰ্ক থাকে, তেওঁলোকে আগবাঢ়ি গৈ আছে। যাৰ নেটৱৰ্ক নাই, আপোনাৰ মোক কেইজনে চিনি পায়? বুজি পালে? হয়তো আপোনাৰ চাগে পৰিয়ালৰ কোনোবা ব্যক্তিয়ে চাগে আপোনাৰ ভাল নামটো চাগে নাজানে। ভাবি চাওক আপুনি আছে ক'ত? নিজক প্ৰশ্ন কৰক আজি আপুনি কোন হয়? নিজক প্ৰশ্ন কৰক। আৰু আপুনি জীৱনত কৰি আছে কি? আপুনি জীৱনত কৰিব লাগিছে নেকি? আৰু আপোনাৰ জীৱনত হ'বলৈ গৈ আছে কি? আৰু আপোনাৰ জীৱনত হৈ আছে কি? নিজক আজি প্ৰশ্ন কৰক আপুনি। কি কৰিলে আজি আপুনি? উপলায়কক নহওক, যদি আপোনাৰ জীৱনত আজি কিবা এটা হৈ যায়, যদি আপুনি বিচনাত শুই থাকিবলগীয়া হয়, আপোনাৰ টকা আহিবনে বাৰু? এটা প্ৰশ্ন কৰক আজি আপুনি। বাট 98% মানুহে কি হয়, ৰাতিপুৱাই শুই উঠি খিনি খালে, ওলাই গ'ল, একদম কাম চাম কৰিলে, আকৌ আহিলে এনেকৈ কৰিলে জীৱনটো গ'ল। তেওঁলোকে এটা চক্ৰৰ মাজত ঘূৰাই পেলাই জীৱনটো চলাই ফুৰি থাকে। তেওঁলোকে বুজি নাপায় তেওঁলোকৰ জীৱনত হৈ আছে কি। মানে তেওঁলোকৰ জীৱনত যেতিয়া ডাঙৰ হিউজ প্ৰব্লেম এটা গুচি আহে নহয়, তেতিয়া তেওঁলোকৰ ব্ৰেইনটো তেতিয়াহে ঘূৰে। কিন্তু সেইটো সময়ত তেওঁলোকৰ ওচৰত সময় নাথাকে আৰু। তেতিয়া তেওঁ ডেঞ্জাৰ জোনত অলৰেডি গুচি যায়। যেতিয়া তেওঁ ৱাইফ, যদি আপুনি লেডিজ হয়, তেতিয়া আপোনাৰ হাজবেণ্ড হওক বা আপোনাৰ ল'ৰা ছোৱালী, যদি আপোনাৰ মা দেউতা যদি বেলেগৰ ওচৰত যেতিয়া হাত পাতিবলগীয়া হয়, সেইটো সময়ত আমাৰ মানুহৰ ব্ৰেইনবোৰ তেতিয়াহে ঘূৰে। আৰু সেইটো সময়ত আপোনাৰ মোৰ ওচৰত সময় নাথাকে আৰু। সেইটো সময়ত আপোনাৰ মোৰ ফেমিলি ডেঞ্জাৰ জোনত গুচি যায়। সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো, এনেকুৱা এটা পৰিস্থিতি যাতে আপোনাৰ ফেমিলিত নাহক, এনেকুৱা এটা পৰিস্থিতি যাতে আপোনাৰ জীৱনত নাহক, তাৰ কাৰণে আহক আজি আমি এখন সুন্দৰ সমাজ গঠন কৰো, যাতে আমাৰ সকলো ব্যক্তিয়ে যাতে ফাইনেন্সিয়েল ফ্ৰীডম হৈ বিন্দাছ এটা যাতে জিন্দগী জীয়াব পাৰে। তাৰ কাৰণে আপুনি মই কিন্তু মেটাফৰ্ছটো চিৰিয়াছলি বুজিবলৈ চেষ্টা কৰিব লাগিব। মেটাফৰ্ছত আপোনাৰ মোৰ লাইফটো 100% ছেফ এণ্ড চিকিউৰ আছে। বাট ইয়াতে কিন্তু আপুনি কাম কৰিব লাগিব। কাম কৰিলে আনলিমিটেড আপুনি ইনকাম কৰিবলৈ গৈ আছে। লগতে আপোনাৰ ফিউচাৰ লাইফটো আপুনি আনবিলিভেবল এটা লাইফ আপুনি কটাবলৈ গৈ আছে। তাৰ কাৰণে আপুনি কি কৰিব লাগিব? তাৰ কাৰণে আপুনি নিজক মই যিখিনি কথা কৈছো, ডেইলি একশ্যন প্লেন ডায়েৰী। আজি আপুনি কাক কথা ক'ব? কিন্তু যদি আপুনি মোক কয় মই কাকো কথা ক'ব নোৱাৰো, অলৰেডি মই আপোনাক কৈছো, হয়তো আপুনি NFT কিনক, ৰয়েলিটি কোৱালিফাই হৈ যাওক, লাখ লাখ টকা ঢালক, আৰু আপুনি হয়তো ফৰ্চকন কিনক, ভৱিষ্যতে এটা দাম বাঢ়িব, বিক্ৰী কৰি খাই থাকিব জীৱনটো। তেনেকে আপুনি কৰিব পাৰিব। বাট যদি আপুনি হিউজ এমাউণ্ট ইনকাম কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ডিয়াৰ ফ্ৰেণ্ডছ নেটৱৰ্ক বিল্ড আপ কৰিব লাগিব। বিনা নেটৱৰ্কত আপুনি আনলিমিটেড টকা ইনকাম কৰিবলৈ সক্ষম নহ'ব কেতিয়াও। নহ'লে যেতিয়ালৈকে আপুনি হাত ভৰি চলিছে, তেতিয়ালৈকে আপুনি ইনকাম পাব, হাত ভৰি বন্ধ, পইচা বন্ধ, নৰ্মেল কাম যদি আপুনি কৰিবলৈ হয়। বাট ইন মেটাফৰ্ছত আপুনি যদি চিৰিয়াছ ভাৱে আপুনি কাম কৰিবলৈ হয়, এটলিষ্ট আপুনি মেক্সিমাম ফৰ্চকন কিনিব লাগিব, এটলিষ্ট নহ'লে আপুনি মেক্সিমাম NFT কিনিব লাগিব, আৰু মেক্সিমাম ৰয়েলিটি পাবৰ কাৰণে আপুনি যিখিনি ক্ৰাইটেৰিয়া আছে, ক্ৰাইটেৰিয়া ফুলফিল কৰি ৰয়েলিটি ইনকাম পাবৰ কাৰণে চেষ্টা কৰক। আৰু আহিবলগীয়া যিমানখিনি প্ৰজেক্ট আছে,
সেইখিনিৰ ওপৰত আপুনি বুজিবৰ কাৰণে চেষ্টা কৰক ঠিক আছে তাকে যদি নহয় যদি আপুনি নেটৱৰ্ক বিল্ড আপ কৰিব ইচ্ছা আছে টকা নিদিলেও কিন্তু আপুনি আনলিমিটেড টকা আপুনি ইনকাম কৰিব পাৰিব বাট আপুনি মাত্ৰ জাষ্ট টকা এটা দি ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে চেষ্টা কৰক ঠিক আছে তাৰপাছত ষ্টেপ বাই ষ্টেপ বুজিবৰ কাৰণে চেষ্টা কৰক সদায় মনত ৰাখিব দুখীয়া কিয় দুখীয়া হৈ গৈ আছে দুখীয়া মানুহে সদায় ডিয়াৰ ফ্ৰেণ্ডছ পইচাৰ কাৰণেহে কাম কৰে তেওঁলোকে কাৰণে কাম কৰে বা ধনী মানুহে কি হয় তেওঁলোকে চিষ্টেম মেকিং কৰে মানি ৱৰ্ক ফৰ দেম ঠিক আছে সেইকাৰণে আমি দুখীয়া মানুহৰ যি মাইণ্ডছেট হয় তেনেকুৱা ব্ৰেইনটো দুখীয়া কোনো দুখীয়া নাই এখন পৃথিৱীত মাত্ৰ মাইণ্ডছেট গৰীব আছে ঠিক আছে সেইকাৰণে আমি মাইণ্ডছেটটো চেঞ্জ কৰোৱা হওক ঠিক আছে তেতিয়া আমি এটা সুন্দৰ জীৱন যাপন কৰিব পাৰিম কিন্তু মনত ৰাখিব আপুনি যদি মোক এটা প্ৰশ্ন কৰে মেটাফৰ্ছত কৰিব লাগিব কি মেটাফৰ্ছত আহিলে কি কৰিব লাগিব প্ৰথম হ'ল কি আপোনাৰ জীৱনৰ হোৱাইটো ক্লিয়াৰ কৰক যে আপুনি যদি জীৱন কটাই আছে সেইটো জীৱন আপুনি ভাল নাপায় তাতকে বেটাৰ জীৱন লাগে সেইটো হোৱাইট ক্লিয়াৰ তাৰপাছত আপুনি মেটাফৰ্ছত আহি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে এটা ডিজিটেল পাছবুক আপুনি ডাউনলোড কৰিব লাগিব যাক কোৱা হয় ইয়াক কোৱা হয় ট্ৰাষ্ট ৱালেট বা টোকেন পকেট যিকোনো এটা ডাউনলোড কৰিলে হ'ল ঠিক আছে এতিয়া কিয়নো ফৰ এক্সাম্পল দৰকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপুনি যেনিবা ট্ৰাষ্ট ৱালেটটোকে ডাউনলোড এইখনো এটা ডিজিটেল পাছবুক হয় আপোনাৰ নৰ্মেল বেংকৰ একাউণ্টটো হেক কৰিব পাৰিব বাট এই পাছবুকখন কেতিয়াও কোনো ৱালেটটো কেতিয়াও কোনো হেক কৰিব নোৱাৰে এইটো ৱৰ্ল্ডৰ 100% সেফ এণ্ড চিকিউৰ ৱালেট হয় ঠিক আছে এতিয়া কথা হ'ল ইয়াতে আমাৰ লাইফটো 100% সেফ এণ্ড চিকিউৰ ঠিক আছে আমাৰ লাইফটো 100% সেফ এণ্ড চিকিউৰ ইয়াত আপুনি যেতিয়া নেকি এটা কৰণীয় কাম কি যেতিয়া নেকি আপুনি ট্ৰাষ্ট ৱালেটটো ডাউনলোড কৰিব ইয়াতে আপুনি 12টা ৱৰ্ড দেখা পাব সেই 12টা ৱৰ্ড কাগজত লিখি বাকচ এলেকাত আপুনি ভৰাই ৰাখিব লাগিব কোনো কাৰণতে সেই 12টা ৱৰ্ড কাকো আপুনি দিব নোৱাৰিব সেই 12টা ৱৰ্ড যদি বেলেগে গম পাই যায় আপোনাৰ উইদিন ছেকেণ্ডত যিমান টকা থাকিব বেলেগে লৈ যাব পাৰিব সেই 12টা ৱৰ্ড আপুনি বেলেগক দিয়াটো যুক্তি নহয় আৰু বেলেগৰ 12টা ৱৰ্ড আপুনি লোৱাটো যুক্তি নহয় সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো সেইটো কিন্তু আপুনি কৰণীয় কাম কৰাব লাগিব আৰু যিসকল ব্যক্তি আপোনালোকৰ লগত ৰেজিষ্ট্ৰেশ্যন কৰে তেওঁলোকক এটলিষ্ট এই কথাবোৰ আপোনালোকে জনাব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত তেওঁ কাম কি তেওঁক ক'ব যদি আপুনি ভাৰতীয় টকাটো যদি ডলাৰলৈ কনভাৰ্ট কৰিব জানে তেনে অৱস্থাত আপুনি ইয়াত কাকো টকা দিব নালাগে অলৰেডি গম পাইছে বুলি আপুনি যে আমাৰ গোটেই বিজনেছটো ডলাৰত ৰানিং হয় নহয় কওক ডলাৰ সেইকাৰণে আপোনাৰ মুহূৰ্তত ডলাৰ লাগিব বা ডাই বা পলিগন মেট্ৰিক লাগিব দেখিছেনে সেইটো আমাৰ ইনকামবোৰ আহে ডাই কি হয় এটা ষ্টেবল কইন হয় পলিগন কি হয় এটা আমাৰ নেটৱৰ্ক বেছ গেছ ফিজ কাটে তাত পলিগন মেট্ৰিকত কাটে এতিয়া কথা হ'ল আমি কি হ'ব লাগিব এতিয়া আপুনি যদি ভাৰতীয় টকাটো যদি ডলাৰলৈ কনভাৰ্ট কৰিব জানে তেনে অৱস্থাত আপুনি কাকো টকা দিব নালাগে আপুনি 10,000 দি ষ্টাৰ্ট কৰে 2,000 দি ষ্টাৰ্ট কৰে 10 লাখ টকা দি ষ্টাৰ্ট কৰে 1 কোটি টকা দি ষ্টাৰ্ট কৰে 2 কোটি টকা দি ষ্টাৰ্ট কৰে নিজৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ পকেটে যিমান এলাও কৰে তেনেকৈ আপুনি কৰিব পাৰিব কিন্তু আপুনি যদি মোক কৰে যে মনোজ ছাৰ কিমান টকা দি ষ্টাৰ্ট কৰিলে ভাল হ'ব মই আপোনাক কম যে এই বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে মিনিমাম 30-31 যদি আপুনি বিজনেছ ষ্টাৰ্ট কৰিলে আপুনি ডাইৰেক্ট কি ষ্টেপ কৰিব অলৰেডি গম পাব লাহেকে মই ক'বলৈ গৈ আছো 30-31 যদি বিজনেছ ষ্টাৰ্ট কৰে ডাইৰেক্ট আপুনি 6 নম্বৰ লেভেলত যাব ডাইৰেক্ট ৰয়েলটি কোৱালিফাই হ'ব পাৰিব তেতিয়া আপুনি বিজনেছটো ভালকে মানে পাৰ মন্থ লাখৰ ওপৰত আপুনি ইনকাম কৰিবলৈ সক্ষম হ'ব কিন্তু কৰি পেলানি দেই মিছা সপোন নেদেখিব ঠিক আছে আৰু কোনোবাই কিছে ঘূৰি ফুৰিছে কিছুমান যে মানুহক ঘূৰি ফুৰিছে একো কৰিব লাগে ঘৰত বহিব দিলে ইনকাম আহিব তেনেকা কমিশনৰ ওপৰত আপুনি লোভ নেযাব সদায় মনত ৰাখিব যদি আপুনি টকা ঘটিব ইচ্ছা আছে যদি আপোনাৰ মেক্সিমাম টকা ইনকাম কৰিবলৈ আছে আপুনি নেটৱৰ্ক বিল্ড আপ কৰিব লাগিব বিনা কামত বিনা নেটৱৰ্কত আপুনি কেতিয়াও সাকসেস নহয় সদায় আপুনি বেলেগৰ লগত কথা পাতিব লাগিব নহলে আপুনি মেক্সিমাম টকা ইনকাম কৰিব নোৱাৰিব নহলে সৰু সৰু এটা কমিশন খাই জীৱনটোত জীয়াই থাকিব লাগিব হয়তো এটা সময়ত সেই কমিশনটো আপুনি নাপাবলো আছে কোনো কাৰণতে কোনো কোম্পানীৰ ক্ষেত্ৰত আপুনি ভুল নেযাব ডিয়াৰ ফ্ৰেণ্ডছ ঠিক আছে সেইটো এটা মনত ৰাখিব এতিয়া কথা হ'ল কি আপুনি যদি ডলাৰ বনাব জানে তেনে অৱস্থাত কাকো আপুনি টকা দিবলগীয়া নহয় আপুনি নিজে ডলাৰটো বনাই আপোনাৰ ডিজিটেল পাছবুকখনত এই ধৰণে ডলাৰটো মজুত কৰি মাত্ৰ আপুনি আপলাইনৰ পৰা লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰিলে হৈ গ'ল ঠিক আছে তাৰপাছত যদি আপুনি ডলাৰ নিজে বনাব নাজানে তেনে অৱস্থাত আপুনি কি কৰিব লাগিব আপুনি হয়তো আমাক ফৰ এক্সাম্পল মই আপোনাৰ আপলাইন মোক কি কৰিব লাগিব আপুনি ভাৰতীয় টকাটো পঠিয়াব লাগিব মই কি কৰিম আপোনাৰ টকাটো মাত্ৰ ডলাৰলৈ কনভাৰ্ট কৰি পেলাই আপোনাৰ ডিজিটেল পাছবুক মই যিখন বনাম তাত পঠিয়াই দিম আপোনাৰ টকাটো আপোনালোকে হৈ যাব কিন্তু কি বনি যাব ডলাৰ বনি যাব তাৰ পৰা মাত্ৰ লিংকটো লৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপুনি কিছুমান স্লট কিছুমান পাই যাব যি ধৰণে আমি মাটি কিনো যে মাটি কিনাৰ লগে লগে আপুনি টকাটো দিলে আপুনি পাই গ'ল মাটি ঠিক তেনেধৰণে ইয়াত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনাৰ টকা আপোনাৰ ওচৰতে থাকিব কিন্তু কি বনি যাব ডিজিটেল স্লট বনি যাব
আপুনি এটা মালিক বনিছে আপুনি কাৰো নকৰ বা কাৰো গোলামী কৰাৰ প্ৰয়োজন নাই আপুনি আজি ৰেজিষ্ট্ৰেচন কৰিছে ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে আপুনি এফিলিয়েট লিংক আপুনি পাই যাব জিন্দগীৰ কাৰণে হয়তো আপুনি বিজনেছটো আজিৰ পৰা ষ্টাৰ্ট কৰিব পাৰে হয়তো আপুনি এবছৰ বা দুবছৰ পাছতৰ পৰা ষ্টাৰ্ট কৰিব পাৰে ৰেজিষ্ট্ৰেচন কৰিলে লাইফ টাইমৰ কাৰণে আপুনি লিংক পাই গ'ল এইবোৰ কোনো ইনএক্টিভ চিনএক্টিভ হোৱা কোনো চিষ্টেম নাই এইবোৰ কোনো চেঞ্জ চিষ্টেম কৰা কোনো চিষ্টেম নাই আপোনাৰ আইডি ইনএক্টিভ হোৱা কোনো চিষ্টেম নাই ৰেনুচন কৰা কোনো চিষ্টেম নাথাকে একবাৰ আপুনি আইডি ৰেজিষ্ট্ৰেচন কৰিছে জিন্দগীৰ কাৰণে আপোনাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে আপোনাৰ আইডি এক্টিভেট থাকিব সেইটো কাৰণে আমাৰ বিজনেছটোত বহুত এটা বেটাৰ হয় তো তাৰ পাছত আপুনি মোক কৰিব লাগিব কি এই দেখিছে মেটাফৰ্ছৰ ৰোডমেপটো কি হয় বহুত ধৰণে আপুনি ইনকাম কৰিব পাৰিব বৰ্তমান অৱস্থাত আপুনি এটাই কথা মই কৈছো মই যদি ৰাতিপুৱাৰ পৰা যদি ৰাতিলৈকে যদি আপোনাক বুজাবলৈ মই গৈ থাকো কিন্তু আপুনি বুজি নাপাব কেতিয়াও কাৰণ এইটো কোটি টকাৰ প্ৰজেক্ট হয় কি হয় এইটো কৰোৰ টকাৰ প্ৰজেক্ট হয় আমি কিন্তু ইয়াক বুজিব লাগিব প্ৰেক্টিকেল কৰিব লাগিব যি ধৰণে আপুনি মই এখন চাইকেল চলাবলৈ শিকোতে আমি চাইকেলখন চাই শিকা নাছিলো পঢ়ি চাইকেলখনত কি আছে তাত পঢ়ি শিকা নাছিলো কিন্তু আমি চাইকেলখন প্ৰেক্টিচ কৰি মানে চলাইহে শিকিছিলো ঠিক তেনেধৰণে আপুনি মেটাফৰ্ছত যদি আপুনি ইনকাম বা লাইফটো চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি মেটাফৰ্ছত প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব কৰি পেলানিহে আপুনি বিজনেছটোত আগুৱাই যাব পাৰিব ইনকাম কৰিব পাৰিব আৰু মেটাফৰ্ছত ইনকাম কৰিবৰ কাৰণে ইয়াতে আমাৰ ৰোডমেপটো বুলি কোৱা হয় ৰোডমেপ মানে কি ইয়াতে ইনকাম অহাৰ ৰাস্তা বহুত ধৰণৰ আছে ইয়াতে ইনকাম কৰাৰ ৰাস্তা বহুত ধৰণৰ আছে টোটেল 14-15টা প্ৰজেক্ট চালু হ'বলৈ গৈ আছে বৰ্তমান অৱস্থাত আমি 4টা-5টা পদ্ধতিৰ জৰিয়তে আমি ইনকাম কৰিবলৈ সক্ষম হৈছো আহিবলগীয়া দিনকেইটাত এইটো জেড এতিয়াও মেটাফৰ্ছ ফুল প্ৰজেক্টত ষ্টাৰ্ট হোৱাই নাই এতিয়াও বাচ্চা হৈ আছে মেটাফৰ্ছ আৰু ইয়াত কোনো আগ পিছ নাই কিন্তু আজিৰ পৰা 2 বছৰ 3 বছৰ পাছত অহা ব্যক্তিও আপোনাৰ মুঠ কেনে কিন্তু বহুত টকা ইনকাম কৰি লৈ যাব কিন্তু আমি গমেই নাপাব আপুনি ঠিক আছে সেইকাৰণে ইয়াত কোনো আগত পাছত নাই যেতিয়া আপুনি পাইছে লগে লগে আপুনি বিজনেছত ষ্টাৰ্ট কৰাটো উচিত দ্বিতীয়তে আৰু ইয়াত এতিয়ালৈকে বৰ্তমান 4টা-5টা পদ্ধতি যদি আপুনি মই ইনকাম কৰিবলৈ সক্ষম হৈছো আহিবলগীয়া দিনকেইটাত টোটেল 14-15টা প্ৰজেক্ট চালু হ'বলৈ গৈ আছে সেই গতিকে ইয়াত আপুনি চিৰিয়াছ হোৱাটো অতি প্ৰয়োজনীয় নেক্সট চাওক এইটো বাইনেন্স এক্সচেঞ্জাৰ বাইনেন্স হৈছে কি ৱৰ্ল্ডৰ নম্বৰ 1 এক্সচেঞ্জাৰ হয় আৰু ৱাজিএক্স ৱৰ্ল্ডৰ নম্বৰ 1 এক্সচেঞ্জ হয় আমি ইণ্ডিয়াৰ মানে এইটো ইণ্ডিয়াৰ নম্বৰ 1 এক্সচেঞ্জ আৰু বাইনেন্স আছে ৱৰ্ল্ডৰ নম্বৰ 1 এক্সচেঞ্জ আপুনি এই এক্সচেঞ্জৰ জৰিয়তে আপুনি ভাৰতীয় টকাটো ডলাৰলৈ কনভাৰ্ট কৰিব পাৰিব আৰু ডলাৰটো আপুনি ভাৰতীয় টকালৈ কনভাৰ্ট কৰিবলৈ সক্ষম বা সুবিধা হ'ব জেপিও আছে এইবোৰ আছে মই কিন্তু ৱাজিএক্স বা বাইনেন্স বিশেষকৈ মই মেক্সিমাম বাইনেন্সে ইউজ কৰোঁ এতিয়া অলৰেডি আপোনালোকে গম পাইছে এইখিনি আমি আগৰ প্লেনত অলৰেডি দেখাই দিয়া হৈছে ইয়াত কোনো টেনচন নাথাকে এইটো 100% ডিচেন্ট্ৰেলাইজ ব্লকচেইন সিস্টেমত ৰান কৰা টেকনলজি হয় অলৰেডি ক্ৰিয়েটেড বাই মিষ্টাৰ লাডু ছাৰ ফ্ৰম ৰাছিয়াৰ পৰা তেওঁ বিলং কৰে এই সিস্টেমটো ক্ৰিয়েট কোনে কৰিছিলে বুলি যদি আপুনি কয় এজন হৈছে ফ্ৰম লাডু চিনিব তেওঁ ফ্ৰম ৰাছিয়াৰ পৰা বিলং কৰে এইজনে আমাৰ সিস্টেমটো গোটেই পৃথিৱীৰ কাৰণে বিয়পাই দিলে এতিয়া এইজনৰ মেইন কামটো আপুনি যদি মোক প্ৰশ্ন কৰে যে এইজনৰ কাম কি এইজনৰ হৈছে কি এইজনে তেওঁৰ লিংকটো প্ৰথম লিংকটো তেওঁ ললে তেওঁ লিংকটো গোটেই বিশ্বজুৰি তেওঁ বিয়পাই দিলে এতিয়া লাডু ছাৰে যদি ভাবে বিজনেছটো বন্ধ কৰিম বুলি তেওঁ বন্ধ কৰিব নোৱাৰে আৰু কোনো গভৰ্ণমেণ্টৰ হাতত নাথাকে কোনো গভৰ্ণমেণ্টে এইটো বন্ধ কৰিব নোৱাৰে অলৰেডি স্মাৰ্ট কন্টেক্ট ভেৰিফাই কৰি ব্লকচেইন সিস্টেমত ৰান কৰি দিয়া বস্তুটো কেতিয়াও কোনো বন্ধ কৰিব নোৱাৰে এতিয়া অলৰেডি আপোনালোকে গম পাব বহুত সিস্টেমত অলৰেডি চলি আছে পৃথিৱীত ঠিক আছে তো 100% ডিস্ট্ৰিবিউশন হয় ইয়াত কোনো আপুনি মেটাফৰ্ছত কমিশন মানে নাথাকে 5% 20% কমিশন নাথাকে 100% পইচা উইদিন সেকেন্ডত ডিস্ট্ৰিবিউট হয় আপুনি আৰু এই বিজনেছটো আপুনি যি কৰি আছে চাকৰি কৰি আছে সাৰ্ভিস কৰি আছে বিজনেছ কৰি আছে হাউস ওয়াইফ ষ্টুডেন্ট আপুনি সেলফ এমপ্লয়েড যি নকৰ কৰি থাকক আপুনি তাৰ লগতে আপুনি এই বিজনেছটো পাৰ্ট টাইমলি আপুনি কৰিব পাৰিব প্ৰথমতে ওয়াৰ্ক ফ্ৰম হোম মানে ডিজিটেল ক্ৰিয়া হিচাপে আপুনি এইটো কাম কৰিব পাৰিব ওয়াৰ্ক ফ্ৰম হোম কৰিব পাৰিব কোনো আপত্তি নাই প্ৰথমতে পাৰ্ট টাইম কৰক তাৰপৰা যেতিয়া আপুনি ষ্টেপ বাই ষ্টেপ আপুনি বহুত টকা হ'ল তেতিয়া আপুনি ফুল টাইমত আপুনি লৈ আহিবলৈ চেষ্টা কৰক কাৰণ ইয়াৰ বাহিৰে আপুনি জীৱনত বিন্দাস এটা জীৱন কটাব পাৰিব নহলে আপুনি এটা পৃথিৱীত মৃত্যুৰ শেষ মুহূৰ্তলৈকে কিন্তু পইচা বুলি ঘূৰি ফুৰিব লাগিব ডিয়াৰ নহলে কিন্তু প্ৰব্লেমত পৰিব তো এটাই কথা মই ৰিকুৱেষ্ট কৰিছো আপোনালোকক আনলিমিটেড লাইফ আপুনি এটা কটাবলৈ গৈ আছে ঠিক আছে ইয়াত ৰিস্ক আছে নেকি ইয়াত আপুনি যদি মোক কয় ৰিস্ক আছে নেকি মই 100 নহয় 1000% গ্যাৰান্টি দি কম ইয়াত এটা এটা ৰিস্ক ফ্ৰী বিজনেছ হয় 1% ইয়াত ৰিস্ক নাই কিন্তু এটা ৰিস্ক আছে কি ৰিস্ক আছে হয় মই এখন পৃথিৱীৰ কাৰণে কাম কৰিম হয় মই দুখীয়া দৰিদ্ৰক সহায় কৰিম হয় এখন মই মানুহৰ কাৰণে কাম কৰিম সেইটোৱে ৰিস্ক আছে আৰু বেলেগ কোনো ইয়াত ৰিস্ক ফেক্টৰ নাথাকে কিন্তু কোনোবাই যদি ক্ৰিপ্টোকাৰেন্সিত মই আগতেই কৈছো কোনোবাই যদি আপোনাৰ ঘৰত গৈ কয়গে স্যাৰ একো ক'ব নালাগে ইমান টকা ঢালি দিয়ক ডেইলি ইমান টকা আহি থাকিব কোনোবা এটা কমিশন 5% 10% কমিশনৰ ওপৰত বেছ কৰি আপোনাৰ জীৱনটো চলাবলৈ চেষ্টা নকৰিব ভুৱা কথাত ভুল নাযাব কেতিয়াও এখন পৃথিৱীত বিনা কৰ্মত কোনো টকা নাথাকে কিন্তু ডট বহুত কথা থাকে
তো সেই গতিকে ক্ৰিপ্ট'কাৰেঞ্চিৰ ওপৰত বেছ কৰি বহুত ব্যক্তিয়ে কিন্তু মানুহৰ টকা হৰলটি কৰি ঘূৰি ফুৰিছে, তেওঁলোকৰ কথা কিন্তু কেতিয়াও টকাত ভুল নাযাব। যদি 3 টকা যদি কমাব ইনকাম কাম কৰিব, যদি টকা ঘটিব যদি আপোনাৰ ইচ্ছা আছে, ভালকে স্মাৰ্ট কাম কৰি স্মাৰ্ট কৰি আপুনি টকা ঘটোৱা হওক। আপোনাক এটা স্মাৰ্ট ৱৰ্কৰ জৰিয়তে আমি ইনকাম দিম আৰু এটা লাইফ টাইম আপুনি পেছিভ ইনকাম পাবলৈ আপুনি সক্ষম হ'ব। নেক্সট, যিসকল ব্যক্তিয়ে বৰ্তমান ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আমাৰ মেটাফৰ্ছৰ লেটেষ্ট প্ৰজেক্টটো টেকটাইল বুলি কয়, টেকটাইলত তেওঁলোকে আহি ভৰপূৰ হৈ পৰে। তাৰ পাছত আমি ৰয়েলিটি NFT, ৰয়েলিটি মানে কি হয়, টেকটাইল বুলি প্ৰজেক্টটো বহুত লেটেষ্ট প্ৰজেক্ট, কিন্তু যিমানখিনি মানুহ ৰেজিষ্ট্ৰেশ্যন কৰিব মানে প্ৰত্যেকজন ব্যক্তি টেকটাইলত আহিব। তাৰ পাছত আপুনি ৰয়েলিটি, এতিয়া ধৰক এতিয়া ৰয়েলিটি মানে কি, লাইফ টাইম পেছিভ ইনকাম। আপুনি কাম কৰক বা নকৰক মতলব নাই, জিন্দগী ভৰৰ কাৰণে নাতি পুতিৰ কাৰণে আপুনি জিন্দগী ভৰৰ কাৰণে ৰয়েলিটি ইনকাম পাই থাকিবই। ৰয়েলিটি কি ধৰণে পাব, NFTৰ জৰিয়তে আপুনি প্ৰত্যেক মাহে দৰমহাটো পাব। ৰয়েলিটি ইনকাম কি হয়, প্ৰত্যেক মাহে আমাৰ আহি আছে এতিয়া। NFT মানেনো কি, নন ফাঞ্জিবল টোকেন, এইটো এছেট হয় এটা, এইটো কোনো লাইবিলিটিজ নহয় আকৌ, বুজিলে। আপুনি যিমান টকা দি আপুনি NFT কিনে, সেই NFT খিনি আমাৰ নিজৰ মাৰ্কেট প্লেচ আছে, তাত আপুনি বাই চেলো কৰিব পাৰিব। আদাৰ্ছ NFT খিনি হোল্ড কৰি তাৰ পৰা আপুনি লাইফ টাইম ৰয়েলিটি ইনকাম বা পেছিভ ইনকাম ল'বলৈ সক্ষম হ'ব। ঠিক আছে। নেক্সট, ইউনিট ফাৰ্ষ্টৰ জৰিয়তে আপুনি বহুত টকা আপুনি ইনকাম কৰিবলৈ সক্ষম হ'ব। আৰু আহিবলগীয়া দিনকেইটাত ফ'ৰ্চ কইন, জাষ্ট এ মিনিট, ফ'ৰ্চ কইন, এটা সময়ত আপোনাক যদি মই এটা ৰিমাইণ্ড কৰিবলৈ যাওঁ, ফ'ৰ্চ কইন যি সময়ত নেকি বিটকইন ষ্টাৰ্ট হৈছিল, সেইটো সময়ত যদি আপুনি মিনিমাম 100 টকা বা 10,000 20,000 যদি লাখ টকা যদি বিটকইন থলেহেঁতেন, এইটোত আপুনি কোটি কোটি টকাৰ সম্পত্তিৰ মালিক হৈ থাকিলেহেঁতেন। ডিয়াৰ ফ্ৰেণ্ডছ, সদায় মনত ৰাখিব, আপুনি এটা কথা মই কৈ দিছো, ভালদৰে মন দি শুনিব, যে আপুনি ফ'ৰ্চ কইনটো, যিসকল ব্যক্তিয়ে আপোনাৰ লগত কাম কৰিব বা নকৰে, আপুনি ভাবিছে এইজন ব্যক্তিয়ে কাম নকৰে, তেওঁলোকক মিনিমাম স্লটৰ ৰেজিষ্ট্ৰেশ্যন কৰি মেক্সিমাম ফ'ৰ্চ কইন দিবলৈ চেষ্টা কৰক। ঠিক আছে। তাতকে যদি আপুনি ল'বলৈও চেষ্টা কৰক, বেলেগক দিবলৈও চেষ্টা কৰক। আৰু যিসকল ব্যক্তি অলপ বেছি টকা দি 10 লাখ 20 লাখ টকা দি ষ্টাৰ্ট কৰিব, তেওঁলোকক NFT দি লাইফ টাইম ৰয়েলিটি ইনকাম দিবলৈ চেষ্টা কৰি দিয়ক। ঠিক আছে। দ্বিতীয়তে, আপোনাৰ ৰয়েলিটি ইনকামৰ ক্ষেত্ৰত মই আপোনাক ক'বলৈ যাম, আউট অফ চিষ্টেম কম মই। ঠিক আছে। কিন্তু যিসকল ব্যক্তিয়ে ৰয়েলিটি ইনকাম পাব, তেওঁলোকক কিন্তু মন্থলি যিটো চিষ্টেম যে থাকে, আমাৰ টিয়াৰ এক্টিভেশ্যন থাকিব। কিন্তু মাহে মাহে যদি দৰমহা পাবলৈ হয়, আপুনি এটা কাম কৰিব লাগিব, সেইটো মই নেক্সট ক'বলৈ গৈ আছো, ভালদৰে মন দি শুনিব দেই। যিসকল ব্যক্তিয়ে মানে হাৱাত মানে অকণমান ইনকামটো লাগে, পেছিভ ইনকাম এটা লাগে। ঠিক আছে। এতিয়া কথা হ'ল, আপোনাৰ মোৰ বৰ্তমান সময়ত কাম কি, মেক্সিমাম ফ'ৰ্চ কইন কালেক্ট কৰা। কি কালেক্ট কৰা, মেক্সিমাম ফ'ৰ্চ কইন আপুনি মই কালেক্ট কৰিব লাগে। এতিয়া ফ'ৰ্চ কইন কালেক্ট কৰক, আনলিমিটেড টকা আপুনি ইনকাম কৰিবলৈ সক্ষম হ'ব। এতিয়ালৈকে বৰ্তমান অৱস্থাত আমাৰ ফ'ৰ্চ কইনটো অপেন মাৰ্কেটত যোৱা নাই। আমাৰ যিমান কমিউনিটি আছে, আমাৰ যিমান ব্যক্তি আছে, মেটাফৰ্ছত ৰেজিষ্ট্ৰেশ্যন কৰা যিমান ব্যক্তি আছে, তেওঁলোকক এতিয়া মাল্টি মাইনিং প্ৰচেছৰ জৰিয়তে ফ'ৰ্চ কইন দি আছে। এই ফ'ৰ্চ কইনটো অতি কমৰ ভিতৰত আমাৰ এপ্ৰিল মাহৰ ভিতৰতে আমাৰ অপেন মাৰ্কেটত গৈ আছে। এইটো অপেন মাৰ্কেটত যোৱাৰ লগে লগে ডিয়াৰ ফ্ৰেণ্ডছ, ইয়াৰ ৰেটটো বহুত বাঢ়ি যাব। তেতিয়া আপুনি মই হয়তো ফ'ৰ্চ কইন ল'ব হ'লে 10 বাৰ চিন্তা কৰিব লাগিব। তাতকে আগত বৰ্তমান অৱস্থাত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি মেক্সিমাম ফ'ৰ্চ কইন আপুনি ল'বলৈ চেষ্টা কৰক। ঠিক আছে। নহ'লে পাছত কিন্তু বহুত পস্তাব লাগিব। এতিয়া কথা হ'ল, ফ'ৰ্চ কইনটো আহিবলগীয়া দিনকেইটাত দাম বহুত হ'বলৈ গৈ আছে। আৰু মেটাফৰ্ছত যিমানখিনি প্ৰজেক্ট চালু হ'ব, A to Z প্ৰজেক্টত আপুনি ফ'ৰ্চ কইন ইউজ হ'ব। তো সেইকাৰণে ইয়াৰ ডিমাণ্ড আৰু লিকুইডিটিটো মানে যিটো হয়, মানে আপোনাৰ যিটো ছাপ্লাইটো কম আছে না, ফিক্স আছে ছাপ্লাই, তো ইয়াৰ কিন্তু ডিমাণ্ড বহুত বাঢ়ি যাব। সেইকাৰণে আনলিমিটেড ৱেট আমি ইনকাম কৰিবলৈ গৈ আছো। আপোনাক মই এটাই কথা কওঁ, যদি আপুনি নহয় বোলে, আপুনি যদি মোক কয় যে মই কোনো কাম কৰিব নোৱাৰো, কাকো কথা ক'ব নোৱাৰো, তেতিয়াহ'লে আপুনি মেক্সিমাম ফ'ৰ্চ কইন আপুনি কিনি প্লেনিং কৰক। ঠিক আছে। ফিউচাৰ প্লেনিং কৰক। অপেন মাৰ্কেটত যোৱাৰ লগে লগে হয়তো আপুনি ইয়াক বিক্ৰী কৰি খাই থাকিব পাৰিব। ঠিক আছে। এতিয়া কথা হ'ল, আপুনি যিসকল ব্যক্তিয়ে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব, লগে লগে তেওঁ এই লেভেল পাব। 6 নম্বৰ লেভেল, 12 নম্বৰ লেভেল, এনেকৈ 12 নম্বৰলৈকে লেভেল থাকিব। এটা কোনো 13, 14 লেভেল নাথাকে। আপুনি যদি মোক কয় ডিয়াৰ ফ্ৰেণ্ডছ, বা আপুনি যদি মোক কয় যে ছাৰ মই কিমান টকা দি বিজনেছ ষ্টাৰ্ট কৰিলো ভাল, মিনিমাম 6 নম্বৰ লেভেল দি আপুনি বিজনেছটো ষ্টাৰ্ট কৰি বেছি বেটাৰ। 30-31,000 আপুনি 6 নম্বৰ লেভেল পাই যাব। আগতে আমি 28,000 কৰিছিলো, কিন্তু এতিয়া আপোনাৰ ডলাৰ, এইটো যোনটো টকাটো হয়, আপুনি ডলাৰ ৰেটৰ ওপৰত ডিপেণ্ড কৰিব। ডলাৰ যদি দামটো বাঢ়ি যায়, বেছি দিব লাগিব, কম থাকিলে কম দিব লাগিব। কিন্তু ইয়াৰ টকাটো বৰ্তমান 30-31,000 টকাৰ ভিতৰত আপোনাৰ ডলাৰ ৰেটটো হৈ যাব। এতিয়া কথা হ'ল, আপুনি
ধৰক আপুনি 1 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে যদি আপুনি বিজনেছটো একেলগে ষ্টাৰ্ট কৰে তেতিয়াহ'লে আপুনি বহুত টকা দিব লাগিব। যদি আপুনি ফাণ্ড আছে কৰিব পাৰিব, কোনো আপত্তি নাই, 9 নম্বৰ লেভেল দি ষ্টাৰ্ট কৰিব পাৰিব, হয়তো 12 নম্বৰ লেভেল দি ষ্টাৰ্ট কৰিব পাৰিব। বাট একেলগে 20 লাখ মান দি আপুনি ডাইৰেক্ট 12 নম্বৰ লেভেল দি ষ্টাৰ্ট কৰিব পাৰিব। এতিয়া কথা হ'ল আপোনাৰ যিমান লেভেল বেছি থাকিব সিমানে আপুনি লয়্যালটি প্ৰগ্ৰেমবোৰ আপুনি লয়্যালটি ইনকাম পাবলৈ সক্ষম হ'ব। এতিয়া কৰণীয় কামটো কি, এতিয়া লেভেলটো ল'লে ঠিক আছে, এতিয়া আপুনি কৰিব লাগিব কি, যিসকল ব্যক্তিক নেকি আপুনি চিনি পায়, যিসকল ব্যক্তিক নেকি আপুনি বুজি পায়, তেওঁলোকক আপুনি লিংকটো ৰেফাৰ কৰিবৰ কাৰণে চেষ্টা কৰিব। যেতিয়া আপুনি মোক ক'ব তেতিয়াতো আকৌ চেম চিষ্টেম। চাওক এটা কথা আপুনি মন কৰক, যদি আপুনি নেটৱৰ্ক বিল্ড আপ নকৰে, যদি আপুনি কাকো কথা নকয়, মই অলৰেডি আপোনাক কৈছো, তেতিয়াহ'লে আপুনি NFT কিনক, NFT জৰিয়তে প্ৰত্যেক মাহে দৰমহা খাই থাকক। নেক্সট আপুনি ফৰ্চ কইন কিনি থৈ দিয়ক, ভৱিষ্যতে এতিয়া ফৰ্চ কইনৰ দাম বাঢ়ি বাঢ়ি গৈ আছে, এতিয়া আমাৰ $2 হৈছে, এতিয়া আহিবলগীয়া কাইলৈ আজি ৰাতি বা কাইলৈ আমাৰ আকৌ 2.13 এনেকৈ আকৌ পাৰ্চেণ্ট বাঢ়ি ডলাৰ বা ৰেট বাঢ়ি বাঢ়ি গৈ থাকিব। সেই গতিকে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো যে আপোনাক ইয়াত পদ্ধতি দি আছে, ইনকাম কৰা পদ্ধতি দি আছে, বাট আপুনি যেনে ইয়াত আমি ইয়াত ইন হৈ ল'ব লাগে, যেনে ইয়াত ইন হৈ আপুনি ষ্টেপ বাই ষ্টেপ ইয়াৰ পদ্ধতিখিনি শিকিবলৈ চেষ্টা কৰক। ঠিক আছে, এতিয়া ইয়াত ধৰক আপুনি চলত 2 প্ৰকাৰ থাকে, এইখিনি মই ইয়াৰ ওপৰত ক'বলৈ নাযাওঁ। আজি মেটাফৰ্ছত কি কৰিব লাগিব তাৰ ওপৰত বেছ কৰক। আপুনি এই মেট্ৰিক্সখিনি যদি ওপৰত জানিবলৈ যায় আপুনি আমাৰ বেলেগ ভিডিঅ'টো চাব লাগিব, তেতিয়া আপুনি বেটাৰ হ'ব। ঠিক আছে, এতিয়া মই আপোনাক ক'বলৈ যাওঁ, আমাৰ প্ৰত্যেকটো ঘৰৰ দাম বেলেগ বেলেগ ধৰণৰ হয়। যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব প্ৰত্যেকটো ঘৰৰ দাম বেলেগ বেলেগ হয়। লেভেল 1ৰ পৰা 12 নম্বৰ লেভেললৈকে দামটো এনেকুৱা ধৰণৰ হয়, 5, 10, 20, 40, 80। এইটো হয় ডাই, 1 ডাই ইজ ইকুৱেল টু $1 বুলি আপুনি ক'ব পাৰি, বা 1 ডাই বুলি আপুনি, আমাৰ যিমানটো ইনকাম আহিব ডাই থাকিব। ডাই মানে কি, এটা ষ্টেবল কইন হয়। ক্ৰিপ্ট'কাৰেঞ্চি 2 প্ৰকাৰ থাকে, এটা হৈছে ষ্টেবল ক্ৰিপ্ট'কাৰেঞ্চি, এটা হৈছে আনষ্টেবল ক্ৰিপ্ট'কাৰেঞ্চি। আমাৰটো ষ্টেবল ক্ৰিপ্ট'কাৰেঞ্চি হয়, যিটো নেকি আমাৰ ফৰ্চ কইনটো কিন্তু আনষ্টেবল ক্ৰিপ্ট'কাৰেঞ্চি। ঠিক আছে, তো এইটো আনষ্টেবল ক্ৰিপ্ট'কাৰেঞ্চি হোৱাৰ হেতুকে ফৰ্চ কইনৰ দামটো বহুত ইনক্ৰিজ হৈ গুচি যাবগৈ। ঠিক আছে, সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো, এতিয়া দেখক আপুনি $2 পাৰ হৈ গুচি গ'ল, বুজি পালে নহয়? সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো আপোনাক যিমান পাৰে সোনকালে মেক্সিমাম আপুনি কালেক্ট কৰিবলৈ কাৰণে চেষ্টা কৰক। আৰু যিসকল ব্যক্তি লেভেল হাই লেভেল মানে 12 নম্বৰ লেভেলৰ লগত যিসকল ব্যক্তি থাকিব তেওঁলোকৰ কিন্তু অলৰেডি লয়্যালটি প্ৰগ্ৰেম ষ্টাৰ্ট হ'বলৈ গৈ আছে, তেওঁলোকে কেছবেক ৰিৱাৰ্ড বেছি পাব। আৰু যিমান পাৰে সোনকালে এই শ্লট ৱাইজ আপুনি মই ইনকাম কৰিবলৈ পাম। এই শ্লট ৱাইজ এইবোৰ শ্লটখিনিৰ জৰিয়তে আপুনি যিমান টকা দি ৰেজিষ্ট্ৰেশ্যন কৰিব লগে লগে আপুনি ডিজিটেল মাটি পাই যাব। মাটি বুলি দিয়ক, আপুনি 1 নম্বৰ পৰা 12 নম্বৰ জেগালৈকে মাটি আছে, এই মাটিখিনি আপুনি মই কিনিব লাগে। যিমান টকা দি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব সিমান টকা লগে লগে আপুনি মাটি পাই যাব। নেক্সট ৰয়েলটি NFT পাব। আমি আপুনি যদি NFT যদি আপুনি ইনকাম পাব, এইবোৰ আমাৰ NFT হয়। এই NFT খিনি আপুনি কিনিবলৈ চেষ্টা কৰক, যিমান টকা আছে আপুনি সিমান NFT কিনক, NFT জৰিয়তে আপুনি আনলিমিটেড টকা ইনকাম কৰিবলৈ সক্ষম হ'ব। আৰু আমাৰ আৰু এটা বস্তু আহি আছে এতিয়া, ষ্টেকিং, NFT ষ্টেকিং আহিব। আপুনি NFTটো যদি আপুনি এটা হোল্ড কৰে, কিছুমান ডিউৰেশ্যনৰ কাৰণে যদি আপুনি হোল্ড কৰি ষ্টেক কৰি ৰাখি দিয়ে, সেই NFTৰ পৰা আপুনি দৈনিকো ইনকাম পাব, ডেইলি ইনকাম পাব। আপুনি ইনকামটো ফ'ৰ্চ কইনৰ জৰিয়তে আপুনি ইনকামটো ল'ব পাৰিব। ঠিক আছে, আৰু NFTবোৰ দাম এনেকুৱা ধৰণৰ হয়, এক্টিভেটৰ, ছুপাৰভাইজাৰ, মেনেজাৰ, প্ৰ মেনেজাৰ, পেচেষ্টাৰ, এম্বেচাডৰ, মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ। কিন্তু সদায় মনত ৰাখিব, যদি আপুনি নিজে টকা ঢালি পেলাই যদি মিনিমাম টকা যদি আপুনি ইনকাম কৰিব ইচ্ছা আছে, তেতিয়া টকা ঢালি NFT কিনি ৰয়েলটি ইনকাম লৈ থাকক, নহ'লে ফ'ৰ্চ কইন কিনি বিন্দাছ আৰামত থাকক। আপুনি দাম বাঢ়ি গৈ থাকিব, বিক্ৰী কৰি গৈ খাই থাকিব। আদাৰৱাইজ যদি আপুনি ডাঙৰ বেছি টকা কম সময়ত যদি আপুনি বহুত টকা ইনকাম কৰিবলৈ ইচ্ছা আছে, আপুনি কিন্তু নেটৱৰ্ক বিল্ড আপ কৰিব লাগিব। আপুনি কিন্তু যিটো কৰি আছে সেইটো কথা মানুহক ক'ব লাগিব, তেতিয়াহে আপুনি আনলিমিটেড টকা ইনকাম কৰিব পাৰিব। আদাৰৱাইজ যদি আপুনি ইয়াত আনলিমিটেড ভৱিষ্যতে যদি কোটিপতি হ'ব ইচ্ছা আছে, তেতিয়াহ'লে আপুনি মেক্সিমাম NFT কিনক, ৰয়েলটি ইনকাম লওক, আৰু মেক্সিমাম ফ'ৰ্চ কইন কিনি ভৱিষ্যতৰ কাৰণে প্লেনিং কৰক। কৰপতি আপুনি বনিব। ঠিক আছে, কিন্তু সেইটো পাছত বনিব, ষ্টেপ বাই ষ্টেপ বনিব। ঠিক আছে, কিন্তু আজিৰ ডেটত যদি আপুনি আজিয়ে যদি কয় যদি মোক যদি এমাহত কৰপতি বনিব ইচ্ছা আছে, তাৰ মোৰ লগত মানে একদম 100% গ্যাৰান্টি অপশ্যন আছে। আপুনি এমাহত যদি কৰপতি বনিব ইচ্ছা আছে, মই আপোনাক চিষ্টেম দেখাই দিম, 100% মই গ্যাৰান্টি দি ক'ম আপুনি এমাহত কৰপতি বনিবই। আপুনি যদি মোক কয় এমাহ মানে এবছৰত কৰপতি বনা মোক প্লেন দিয়া, এবছৰত কৰপতি কেনেকে বনিব লাগে তাৰ মোৰ প্লেনিং ভৱিষ্যতটো এইবোৰ আছেই। NFT হওক, ৰয়েলটি হওক, আপোনাৰ ফ'ৰ্চ কইন হওক, এইবোৰ ভৱিষ্যত প্লেনিং আছে, এইবোৰ এক্সট্ৰা। আপুনি কাম কৰি টকা ঘটিব যদি ইচ্ছা আছে, যদি এসপ্তাহত বোলে মোক কৰপতি বনিব ইচ্ছা আছে, এসপ্তাহত মই কেনেকে কৰপতি বনিব লাগে তাৰ টেকনিক আছে, মই আপোনাক দি দিম। 100% আপুনি গ্যাৰান্টি বনিব পাৰিব। তাৰ কাৰণে আপুনি মোক কমেণ্ট কৰিব, নিশ্চয় আপোনাক মই ডিছকাছ কৰি কম। অ'কে, আৰু যিমানবোৰ NFT খিনি আপুনি মই কাম কৰিবৰ কাৰণে
NFT খিনি আপুনি যিমান NFT থাকিব প্ৰত্যেকটো NFT আপুনি এই ধৰণে আপুনি ৰয়েলটি ইনকামবোৰ পাই থাকিব প্ৰত্যেক মাহে আপুনি ৰয়েলটি ইনকাম পাই থাকিব যিমান আপোনাৰ হাতত NFT থাকিব আমাৰ NFT টোটেল 7টা NFT আছে আপুনি এক্টিভ NFT দুটা থাকিব পাৰে আপোনাৰ তিনিটা থাকিব পাৰে বা আপুনি সুপাৰভাইজাৰ NFT দুটা থাকিব পাৰে প্ৰত্যেকটো NFT পৰা আপুনি সুপাৰভাইজাৰ NFT যদি আপোনাৰ দুটা আছে 11% তেনেকৈ আপুনি কোৱান্টিটি পাব মেনেজাৰ NFT যদি আছে 12% পাব প্ৰ মেনেজাৰ আছে 13% পাব মানে যিমান NFT আপোনাৰ হাতত থাকে সিমান NFT পৰা আপুনি টকা প্ৰত্যেক মাহে দৰমহা পাই থাকিব আৰু আমাৰ NFT মাৰ্কেট প্লেচো ষ্টাৰ্ট হ'ল আপুনি NFT বাই চেলো কৰিব পাৰে ইয়াত বাই চেল ট্ৰেডিঙো কৰিব পাৰে NFT আপুনি সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব মানে আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছে আপুনি ইয়াত মালিক বনি গ'ল যি ধৰণে টকা কমায় এটাই পদ্ধতি নাই ইয়াত টকা কমোৱা ঢেৰ পদ্ধতি আছে সেই গতিকে আপুনি ইয়াত শিকিবলৈ আহক প্ৰথমতে বুজি লওক কিন্তু ওপৰে ওপৰে চালে বুজিব নোৱাৰিব আপুনি ভিতৰত সোমাই ল'ব লাগিব ইয়াত তেতিয়াহে বুজি পাব আপুনি ঠিক আছে এটাই মই ক'লো নহয় প্ৰথমতে আপুনি টকাৰ কাৰণে নাহিব শিকিবলৈ আহক যেতিয়া আপুনি শিকি ল'ব ইয়াত আপোনাৰ কৈছো নহয় চকুত টোপনি নাইকিয়া হৈ যাব মই কৈছো আমাৰ টোপনি নাই দুনিয়াতে আমি একদম পুৰা চিৰিয়াছ হৈ গ'লো জীৱনত গম পালেনে তো অনলি মেটাফৰ্ছ আমাৰ লাইফত অনলি মেটাফৰ্ছ ইয়াৰ বাহিৰে বেলেগ আমি চিন্তাই নকৰোঁ মই কাৰণে ৰিকুৱেষ্ট কৰিছো আপুনি মেটাফৰ্ছ যদি আপুনি পাইছে ওপৰলৈ আপোনাক বহুত গোল্ডেন অপৰচুনিটি দিছে মাত্ৰ আপুনি যাক ইয়াক ইউজ কৰক ইয়াক প্লেনিং কৰক তেতিয়া আনলিমিটেড টাইম আপুনি টকা কমাব আনলিমিটেড আপুনি ইনকাম কৰিবলৈ সক্ষম হ'ব ডিয়াৰ ফ্ৰেণ্ডছ ফ'ৰ্চ কইন এইটোতো আপোনাৰ ক'বলৈ গ'লে কি আৰু জীৱনটো বহুত বেলেগ কৰিবলৈ গৈ আছে কিন্তু NFT যিখিনি দেখাইছো আপুনি এইটো কইনতকে কিন্তু ওপৰৰ সম্পত্তি হয় কইনতকে ডাঙৰ সম্পত্তি হয় NFT ঠিক আছে আৰু কইনটো অলৰেডি জানে ছবি প্ৰক্ৰিয়া জানে আজিকালি কইন কি বস্তু আৰু এই ফ'ৰ্চ কইনটো কিন্তু আহিব মানে বিট কইনটো য'ত নেকি ডেভেলপ কৰিছে নহয় ফ'ৰ্চ কইনটো সেই চিষ্টেমত ডেভেলপ কৰিছে ঠিক আছে তো সেইকাৰণে ফ'ৰ্চ কইনটোৱে বহুত আনবিলিভেবল এটা ৱেট আপুনি গ্ৰোথ হ'বলৈ গৈ আছে আহিবলগীয়া দিনকেইটাত ই অপেন মাৰ্কেটত যোৱাৰ লগে লগে ইয়াৰ ঢৌ আপুনি চাব ইয়াৰ ঢৌ চাব মই মুখেৰে কৈ আছো কাৰণ আপুনি ধৰক বুজি পোৱা নাই এতিয়া কিন্তু যিসকল ব্যক্তিয়ে মোৰ কথা আগতে শুনিলে তেওঁলোকে এতিয়া নিশ্চয় প্ৰেক্টিকেল গম পাই গৈছে জীৱন যে মনোজ ছাৰে যিটো কৈছে 100% লাইফত চলি আছে যিসকল ব্যক্তিয়ে মোৰ কথা শুনিলে তেওঁলোকে এতিয়া লাখপতি বনি গ'ল কৰপতি মই এতিয়া মিছন কৰপতি টাৰ্গেট লৈছো মই কৰপতি বনিলে নহয় মই এতিয়া মেক্সিমাম কৰপতি বনাবলৈ সক্ষম হৈছো লাখপতি বনাই দিলো বহুত ব্যক্তি এতিয়া কিন্তু মই কৰপতি বনাবলৈ প্লেনিং কৰিছো এতিয়া মেক্সিমাম ব্যক্তি মই এতিয়া কৰপতি বনাম বুলি সিদ্ধান্ত প্ৰকাশ কৰিছো এইটো বছৰ আপুনি যদি কৰপতি হ'ব ইচ্ছা আছে আপোনালোকৰ যদি কৰপতি বনিব ইচ্ছা আছে আৰু কৰপতি যদি টিমত বনাবলৈ ইচ্ছা আছে মেটাফৰ্ছ MK ইণ্টাৰনেশ্যনেল টিমত আহি যাওক 100% আপোনাকো কৰপতি বনাম আপুনি বহুত ব্যক্তি কৰপতি বনাবলৈ সক্ষম হ'ব ঠিক আছে আৰু ফ'ৰ্চ কইন আহিবলগীয়া দিনকেইটাত বহুত ব্যক্তি আপুনি ফ'ৰ্চ কইন আপুনি ল'বলৈ গৈ আছে এইটো অপেন মাৰ্কেটত যোৱাৰ লগে লগে ইয়াত ঢৌ বহুত বেলেগ দিব ডিমাণ্ড এণ্ড ছাপ্লাই বহুত ইম্পৰ্টেণ্ট আছে ইয়াত ঠিক আছে তো সেই গতিকে যিমানখিনি প্ৰজেক্ট চালু হ'ব মানে যিমানবোৰ প্ৰজেক্ট চালু হ'ব ইউনিয়ন ভাৰ্ছ গোল্ড চফাৰী যিমান প্ৰজেক্ট চালু হ'ব টেকটাইল হওক টেকটাইলত আপুনি ফ'ৰ্চ কইনৰ জৰিয়তে স্লট কিনিব পাৰিব বাই চেল কৰিব পাৰিব চব A to Z আপুনি ফ'ৰ্চ কইনৰ জৰিয়তে কৰিব পাৰিব মানে ভাবি চাওক আপুনি ফ'ৰ্চ কইনৰ ডিমাণ্ড কিমান বাঢ়িবলৈ গৈ আছে আৰু লাডু চাহটো জানি আপুনি ৱৰ্ল্ডত ফেমাছ হৈ আছে সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছো চাওক আহিবলগীয়া মেটাভাৰ্ছ ষ্টাৰ্ট হ'বলৈ গৈ আছে মেটাভাৰ্ছ মানে চাগে আপুনি শুনা নাই এখন ভাৰ্চুৱেল দুনিয়া হয় আভাচী দুনিয়া হয় আপুনি ইয়াত কি হ'ব আপুনি ইয়াত এটা ইলেক্ট্ৰনিক ডিভাইচ আপুনি আহিব পিন্ধিব লাগিব আপুনি শৰীৰটো থাকিব ঘৰত আপুনি ভাৰ্চুৱেল ৱৰ্ল্ডত গৈ মাটি কিনি চাই মেলি মাৰ্কেট চাৰ্কেট কৰি মেলি ঘূৰি আহিব পাৰিব কিন্তু আপুনি মানুহ থাকিব ঘৰত এইটো মেটাভাৰ্ছ আহিবলগীয়া দিনকেইটাত কিন্তু মেটাভাৰ্ছত প্ৰৱেশ কৰিবৰ কাৰণে ইয়াত চাপ লিখি আছে লাডু ছাৰে ফৰ দ্য মেটাভাৰ্ছ আৱাৰ প্ৰডাক্ট এণ্ড প্ৰগ্ৰেমছ as well as our entire ecosystem our cryptocurrency force coin is necessary গোটেই সিস্টেমটোত গোটেই ইকোসিস্টেমটোত আপোনাৰ কি হ'ব ফ'ৰ্চ কইনৰ জৰিয়তে চলিব মানে যিসকল ব্যক্তি ফ'ৰ্চ কইন থাকিব তেওঁলোকে বেছি ইনকাম কৰিব মেটাভাৰ্ছত এই সিস্টেমত ঠিক আছে আদাৰৱাইজ কিন্তু প্ৰব্লেমত পৰিব আপুনি তো এতিয়া আমাৰ মাল্টি মাইনিং প্ৰচেছ চলি আছে মাল্টি মাইনিং প্ৰচেছটো কি সাপ্লাই অফ ফ'ৰ্চ কইন এতিয়া মাল্টি মাইনিং প্ৰচেছৰ জৰিয়তে আমাক ফ'ৰ্চ কইনটো সাপ্লাই দি আছে আমাৰ কমিউনিটিক যিসকল ব্যক্তিয়ে বৰ্তমান মেটাভাৰ্ছত ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকেহে ফ'ৰ্চ কইন ল'ব পাৰিছে দেই আপোনালোকে কিন্তু কি হ'ব লাগিব ষ্টেপ বাই ষ্টেপ মই যিখিনি কথা কৈছো এই কথাবোৰ সকলোকে জনাব লাগিব যে আহক আমি এটা নতুন ৱে জৰিয়তে আমি ইনকাম কৰো ঠিক আছে আৰু আহিবলগীয়া দিনকেইটাত ফ'ৰ্চ কইনটো অপেন মাৰ্কেটত যেতিয়া গুচি যাব আপুনি এনেকে ফ'ৰ্চ কইন ল'ব নোৱাৰিব আৰু তাৰ পদ্ধতি বেলেগ হ'ব কিন্তু পাছত মোক ক'ব নোৱাৰিব যে আপুনিতো আগতে এনেকে কৈছিলে মনোজ ছাৰ এনেকেতো ল'ব পাৰিব বুলি কৈছিলে কিন্তু এতিয়ালৈহে ছাপ্লাই অফ ফ'ৰ্চ কইন মাল্টি মাইনিং প্ৰচেছটো তেতিয়াহে দি আছে কিন্তু আহিবলগীয়া দিনকেইটাত এনেকে আপুনি ফ'ৰ্চ কইন নাপাব অপেন মাৰ্কেটত যেতিয়া গুচি যাব তাৰ ফ'ৰ্চ কইন কিনাৰ পদ্ধতি বেলেগ হ'ব কিন্তু এতিয়া আপুনি নৰ্মেলভাৱে কিনি আছে ফাৰ্ষ্টকে কিনিব পাৰিছে আপুনি কিন্তু পাছত পদ্ধতি বেলেগ হ'ব ডিয়াৰ ফ্ৰেণ্ডছ এটা ফ'ৰ্চ কইন কিনিবৰ কাৰণে দামটো বহুত হ'বই আৰু বহুত চিষ্টেম শিকিব লাগিব আপুনি ঠিক আছে আৰু প্ৰত্যেক মাহে আপুনি ৰয়েলটি ইনকাম কৰিবৰ কাৰণে
তিনিটা টিয়াৰ শুড বি মেইনটেইন কৰিব লাগিব এক মাহত ধৰক আমি 30 দিনে ৰাউণ্ড ফিগাৰ কথা কৈছো 30 দিনে আমি এমাহ বুলি গণ্য কৰোঁ 30 দিনত প্ৰত্যেক তিনিটা টিয়াৰ আপোনাৰ ভেলিডিটি থাকে 30 ডেজ ইয়াত চাওক এইটো ভেলিডিটি 30 ডেজ থাকিব 30 দিনৰ মূৰত আপুনি প্ৰত্যেক মাহে আমি গণ্য কৰোঁ 30 দিনৰ ভিতৰত আমি কি পাওঁ মূৰে আমি কি পাওঁ দৰমহা পাওঁ ন তো সেইটো কাৰণে এটা 30 দিনৰ 30 ডেজ ভেলিডিটি থাকিব আপুনি 30 দিনৰ ভিতৰত আপুনি পাৰ মন্থ আপুনি তিনিটা টিয়াৰ মেইনটেইন কৰে ৰয়েলটি ইনকাম পাবৰ কাৰণে আপোনাৰ ইচ্ছা আপুনি ৰয়েলটি প্ৰত্যেক মাহে যদি আপোনাৰ দৰমহা লাগে তেতিয়া আপুনি পাৰ মন্থটো মেইনটেইন কৰিব পাৰে হয়তো আপুনি এক বছৰৰ কাৰণে তিনিটা টিয়াৰ আপুনি মেইনটেইন কৰি থৈ দিলে আপুনি তেতিয়াও টেনশ্যন নাই 2 বছৰৰ কাৰণেও মেইনটেইন কৰিব পাৰে 3 বছৰৰ কাৰণেও মেইনটেইন কৰিব 5 বছৰৰ কাৰণেও মেইনটেইন কৰিব পাৰে ফৰ এক্সাম্পল কোনোবা এজন ব্যক্তিয়ে আপোনাৰ লগত কোনো কাম কৰিব নিবিচাৰে কাকো কথা ক'ব নোৱাৰে তেওঁ টকা বহুত আছে তেওঁ দৰমহা লাগে লগতে তেওঁ কি কৰিব তেওঁ ভৱিষ্যতৰ ফিউচাৰ সেট লাগে তেওঁ কি কৰিব লগে লগে তেওঁ ৰয়েলটি ইনকাম দি দিব প্ৰত্যেক মাহে তেওঁ দৰমহা পাব দ্বিতীয়তে তেওঁ কি কৰিব ফ'ৰ্চ কণীখিনি কিনাই দিয়ক জিন্দগীবৰ কাৰণে তেওঁ টিয়াৰকেইটা কি কৰিব মিনিমাম তিনিটা টিয়াৰ তেওঁক ক'ব যে এক বছৰ 2 বছৰ কাৰণে মেইনটেইন কৰি দিয়ক এবছৰ 2 বছৰ কাৰণে এবছৰতে তেওঁ যদি শুইও থাকে প্ৰত্যেক মাহে তেওঁ দৰমহা পাব বা 2 বছৰে যদি চিষ্টেম যদি আপুনি তেওঁ আপডেট কৰি দিয়ে 2 বছৰৰ কাৰণে যদি আপুনি তিনিটা টিয়াৰ যদি আপডেট কৰি দিয়ে তেতিয়াহ'লে তেওঁ 2 বছৰৰ কাৰণে তেওঁ শুই থাকিলেও প্ৰত্যেক মাহে তেওঁ দৰমহাটো পাবই দ্বিতীয়তে ফ'ৰ্চ কণীখিনি কিনাই দিয়ক ফ'ৰ্চ কণীখিনি বা তেওঁৰ জীৱনত ফ'ৰ্চ কণীটো যদি অপয় মাৰ্কেটত যোৱাৰ লগে লগে দামটো বাঢ়ি যাব দাম বাঢ়ি যোৱাৰ লগে লগে তেওঁ বিক্ৰী কৰি খাই থাকিব পাৰিব এইটো অপশ্যন আছে আমাৰ লগত কিন্তু যদি আপুনি কম সময়ত যদি বহুত টকা যদি লাগে তেতিয়াহ'লে আপুনি নেটৱৰ্ক বুইল্ড আপ কৰিবই লাগিব ডিয়াৰ ফ্ৰেণ্ডছ এই ধৰণে আপুনি ইনকাম কৰিব পাৰিব ইউনিট ভাৰ্চতো বহুত আপোনাৰ ইনকাম হ'ব ৰেফাৰেল ষ্ট্ৰাকচাৰ আপুনি যদি মোক কয় ছাৰ এইটো মই কি মানুহক জন দিব লাগিব নেকি ভাই এটাই কথা মই আকৌ ক'লো আপোনালোকক যে এইটো মানুহ জন দিয়া বেপাৰ নহয় কাকো আপুনি ক'ব নোৱাৰিব ছাৰ আহক বাইদেউ আহক আপোনাৰ তলত মানুহ দি দিম যে ভাইটি আহক ভণ্টি আহক আপোনাৰ তলত মানুহ দি দিম তেনেকুৱা বস্তু নহয় এই তলৰ ওপৰত মানুহ দিয়া বেপাৰ নহয় আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিলে আপুনি লিংক পাই গ'ল আপুনি যিমান ব্ৰাঞ্চ খোলে আপোনাৰ যিমান ব্ৰাঞ্চ খোলে আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব 100টা ব্ৰাঞ্চ খোলে 1000 ব্ৰাঞ্চ খোলে 2000 3000 লাখ কোটি আপোনাৰ নিজৰ ইচ্ছা দিছ ইজ ইয়ৰ বিজনেছ ইউ থিংক এবাউট ইয়ৰ বিজনেছ বাট আই এম গিভ ইউ ইনফৰমেশ্যন হুইচ টাইপ অফ মানে ইনকাম মানে কি ধৰণৰ ইনকাম আছে আমাৰ ইয়াত মেটাভাৰ্ছ প্ৰজেক্ট সেইটোহে আমি ক'ব পাৰিম আপোনাক আপোনাৰ বিজনেছ এইটো ঠিক আছে যি ধৰণে ইনকাম কৰে আপুনি ব্ৰাঞ্চ যিমান ব্ৰাঞ্চ খোলে আপোনাৰ ওপৰত ডিপেণ্ড কৰিব যিমান মেম্বাৰ্ছ বিলাকো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে যদি পৃথিৱীখন আপোনাৰ কাৰণে আছে গোটেই ৱৰ্ল্ড ৱাইড বিজনেছ হয়তো ঠিক আছে মই এটাই কৈছো ইয়াত কোনো টেনশ্যন নাই যিমান পাৰে সোনকালে আপুনি প্লেনিং কৰক দ্য টিয়াৰ উইল বি ভেলিড ফৰ 30 ডেজ দেখিছে অলৰেডি লিখা আছে ইয়াত দ্য টিয়াৰ উইল বি ভেলিড ফৰ 30 ডেজ মই এটাই কৈছো আপুনি মানে কিবা এটা কয় আলাদিনৰ চিৰাগ বুলি কয় বা অসমীয়াত ক'ব লগা ৰামবান বুলি কয় নহয় তো বেলেগ এটা বস্তু পাইছে আপুনি জীৱনত মাতাই কৈছো বেলেগ এটা বস্তু পাইছে আপুনি জীৱনত মাত্ৰ আপুনি মেটাফৰ্ছটো বুজিবৰ কাৰণে হওক শিকিবৰ কাৰণে হওক ভৱিষ্যতো এটা আনবিলিভেবল এটা লাইফ কটাব গৈ আছে মই মুখেৰে ভাষাই প্ৰকাশ কৰিব নোৱাৰো মই আপোনাক এতিয়া মই কিমান সুখী ইয়াক লৈ মই কিমান বিন্দাস ইয়াক লৈ কিমান বিন্দাস ভাবে আছো মই ভাষা প্ৰকাশ কৰিব নোৱাৰো কিন্তু মই এটা কথা কৈছো আহিবলগীয়া দিনকেইটা আৰু আহিবলগীয়া এবছৰ 2 বছৰত আমাৰ জীৱনবোৰ আৰু বহুত বেলেগ চেঞ্জ দেখিব নহয় সেইটো সময়ত কিন্তু আপুনি মোক ক'লে নহ'ব যে মোক তুমি সহায় কৰা সেইটো সময়ত আমাৰ ওচৰত ইমান সময় নাথাকিব আৰু এইটোত অকমান সময় আছে যদিও আহিবলগীয়া এবছৰ 2 বছৰ ভিতৰত আৰু আমি আৰু বহুত বেলেগ হৈ যাম মানে আমাৰ লাইফ ষ্টাইলবোৰ সেইকাৰণে মই আপোনাক ৰিকুৱেষ্ট কৰিছো যিমান পাৰে সোনকালে এতিয়া দেখিছে এতিয়া আপুনি প্লেনিং কৰক আদাৰৱাইজ আপোনাৰ ওচৰত কিন্তু সময় নাথাকিব ডিয়াৰ ফ্ৰেণ্ডছ কৰণীয় কামখিনি কৰিবলৈ গ'লে আপোনাক মই এটাই কৈছো যে আপুনি ইয়াত এটাই কাম কৰিব লাগে যিমান পাৰে সোনকালে দৈনিক আপোনাৰ যিখন লিষ্ট মেম্বাৰ্ছ লিষ্ট থাকিব লিষ্টখন আপুনি ইনক্ৰিজ কৰক ডেইলি এক্সন প্লেন ডায়েৰীখন আপুনি মেইনটেইন কৰক আৰু দৈনিক নতুন নতুন ইয়াত আপডেট আহি আছে আমাৰ ইউটিউব চেনেল ফ'ল' কৰক আমাৰ ৱেবছাইট ফ'ল' কৰক আৰু মৰ্ণিং ট্ৰেইনিং আৰু ৰাতি মিটিঙত আপুনি আহিবলৈ চেষ্টা কৰক এ টু জেড আপডেট লৈ থাকক মই এটাই কৈছো মেটাফৰ্ছৰ বাহিৰে না কিবা চিন্তা কৰিবলৈ আছে না কিবা চাবলৈ আছে না কিবা বুজিবলৈ আছে অনলি মেটাফৰ্ছ কৰক জীৱনটো বিন্দাছ হ'ব কিন্তু কোনো কাৰণতে এগেইন কৈছো কোনোবা কোম্পানী কিছুমান আহি আছে আপোনাৰ থাইলেণ্ড টিপ দিব ডুবাই টিপ দিব কিবা টিপ দিব একো ক'ব নালাগে 1 লাখ টকা ডালক 5 লাখ টকা ডালক ঘৰত বহি বহি ডেইলি অট'মেটিক পচাই থাকিব তেনেকুৱা কথা জিন্দগীত নুশুনিব তেওঁলোকে আপোনাৰ টকা খাবলৈ আহিছে তেওঁলোকে আপোনাক ধন দিবলৈ আহিছে তেনেকুৱা ধৰণৰ কথা ক্ৰিপ্ট'কাৰেঞ্চি কথা ক'ব মোক বুলি ক'ব ঢেৰ কিবি ক'ব আপোনাক কিন্তু তেনেকুৱা ধৰণৰ কথা নুশুনিব আপুনি বুজি পালে যিমান পাৰে সোনকালে মেটাফৰ্ছত আজি যদি শুনিছে আপুনি আজি এইটো ৰেজিষ্ট্ৰেশ্যন কৰক যিজন ব্যক্তি বা দিছে কিন্তু এটা কথা মই আপোনাক কওঁ যিজনে দিছে হয়তো মই নাজানো তেওঁ কিমান চিৰিয়াছ কিন্তু যিজন ব্যক্তিৰ পৰা আপুনি লিংকটো ৰেজিষ্ট্ৰেশ্যন কৰে তেওঁ কিন্তু এজন ভাল ব্যক্তি হ'ব লাগিব অভিজ্ঞ ব্যক্তি হ'ব লাগিব তেওঁ জ্ঞাত ব্যক্তি হ'ব লাগিব তেওঁ জ্ঞান থকা ব্যক্তি হ'ব লাগিব মেটাফৰ্ছৰ ওপৰত যদি অজ্ঞান এজন ব্যক্তিৰ লগত যদি আপুনি মেটাফৰ্ছ ৰেজিষ্ট্ৰেশ্যন কৰে হয়তো এটা দিনত তেওঁ মেটাফৰ্ছটো এৰি দিব তেতিয়া কিন্তু আপুনি কিন্তু প্ৰব্লেমত পৰিব এইটো কিন্তু মই কথাটো কৈ দিছো বেয়া নাপাব এইটো কথা ঠিক আছে
সেইকাৰণে এজন ভাল ব্যক্তিৰ পৰা আপুনি লিংকটো ৰেজিষ্ট্ৰেশ্যন কৰক যাতে তেওঁ এজন প্ৰফেচনেল হয় নে নহয় চাই ল'ব খালি ঠিক আছে এইটো কিন্তু মই কৈ দিছো আপোনালোকক তেওঁ প্ৰফেচনেল হয় নে নহয় চাই ল'ব তেওঁ সিৰিয়াছলি বিজনেছটো কৰিছে নে নাই কৰা চাই ল'ব কিন্তু জাহান তাহান মানুহৰ লগত মেটাফৰ্স ৰেজিষ্ট্ৰেশ্যন কৰিলে কিন্তু আপুনি কৰপতি বনি নাযায় আপোনাৰ ইমিডিয়েট আপলাইনজন কিন্তু ঠিক হ'ব লাগিব তেওঁ সিৰিয়াছলি ট্ৰেইনিং এটেন্ড কৰে নে নকৰে তেওঁ কন্টিনিউয়াছলি ট্ৰেইনিং মিটিং আপোনাক ফলো কৰিছে নাই আপুনি চাব লাগিব ঠিক আছে এজন ভাল ব্যক্তিৰ লগতে আপুনি কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰিব ঠিক আছে তেতিয়াহে কিন্তু আপুনি মেটাফৰ্সত সাকসেস হ'ব কাৰণ আপলাইনৰ সাপোৰ্ট ইয়াত বহুত ইম্পৰ্টেন্ট থাকে আপলাইনৰ ৰুল ইয়াত বহুত আছে ইয়াত ঠিক আছে সেইকাৰণে মই কওঁ কোনোবা এজন ব্যক্তি মেটাফৰ্সত ৰেজিষ্ট্ৰেশ্যন কৰিলে কৰপতি বনি নাযায় ঠিক আছে কিন্তু ইয়াত আপলাইনৰ যদি আপুনি সাপোৰ্ট নাপায় কিন্তু আপুনি ইয়াত আগবাঢ়িব নোৱাৰিব বহুত প্ৰবলেমত পৰিব আপুনি এই গতিকে মেটাফৰ্সত ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগত চাই ল'ব কোনজন ব্যক্তিৰ লগত আপুনি কাম কৰিলে সুবিধা হ'ব বা সাকসেস হ'ব পাৰিব চাই ল'ব কিন্তু আদাৰৱাইজ নহলে কিন্তু জাহান তাহান ব্যক্তিৰ লগত হবকে মেটাফৰ্সত কিন্তু ৰেজিষ্ট্ৰেশ্যন কেতিয়াও নকৰিব সকলোকে জনাই দিব এই কথাটো ঠিক আছে সো ডিয়াৰ ফ্ৰেণ্ডছ আজিলৈ ইমানতে সময় বেছি ইজাজত নিদিয়ে let's begin with us to be a multimillionaire and fulfill your dreams আপোনালোকক মই এটাই কৈছো অনলি মেটাফৰ্স কৰক আপোনাৰ জীৱন ৰঙীন হ'বলৈ গৈ আছে ফাকুৱাৰ যেনেকৈ ৰঙীনে কৰিবলৈ গৈ আছে আপোনাৰ হলি যেনেকৈ গ'ল এতিয়া ৰঙীন কৰিবলৈ গৈ আছে মই এটাই কৈছো আপোনাৰ জীৱনটো আনবিলিভেবল লাইফ কটাবলৈ গৈ আছে so that's let's begin with us to be a multi-millionaire and fulfill your dreams আপোনাৰ যদি সপোন আছে বিগ ড্ৰিম আছে ফুলফিল কৰিবৰ কাৰণে জাষ্ট আমাৰ লগত এবছৰ সিৰিয়াছলি কাম কৰক যিসকল ব্যক্তি এবছৰত আমাৰ লগত সিস্টেম ফলো কৰি যদি কাম কৰে আপোনাক মই ভিডিঅ' জৰিয়তে লাইভৰ জৰিয়তে কৰিছো 1 কোটিৰ পৰা 10 কোটিৰ ভিতৰত ইনকাম দিবলৈ আপোনাক সক্ষম হ'ম আদাৰৱাইজ জীৱন আপোনাৰ সংসাৰ আপোনাৰ লাইফ আপোনাৰ পৰিবাৰ আপোনাৰ যদি হাতখন আগবঢ়াই দিয়ে জিন্দগী চেঞ্জ কৰে এইটো আমাৰ কিন্তু ফলো দা সিস্টেম নিজৰ বুদ্ধি কৌশল খটাই কাম নকৰিব যদি আপোনাৰ নিজৰ বুদ্ধি ইমান টেলেন্ট আৰু আপুনি জ্ঞান থাকিলেহেঁতেন এইদৰত আপুনি যিটো জীৱন কটাই আছে সেইটো জীৱন নহলহেঁতেন হয়তো আপুনি বহুত কোটি টকাৰ সম্পত্তিৰ মালিক হলহেঁতেন সেই গতিকে যদি আপুনি মেটাফৰ্সত আহিছে নিজৰ বুদ্ধি কৌশল নখটাই মেটাফৰ্স সিস্টেমে কি কয় সেই সিস্টেমখিনি আপুনি ফলো কৰিবলৈ চেষ্টা কৰক এটলিষ্ট দুখন ডায়েৰী আপুনি মেইনটেইন কৰিব লাগিব এখন আপোনাৰ বেষ্ট ড্ৰিমছ ডায়েৰী থাকিব তাত আপুনি অৰিজিনেল মেম্বাৰছখিনি থাকিব আৰু আদাৰৱাইজ ডেইলি একশ্যন প্লেন ডায়েৰী থাকিব আপোনাৰ ডেইলি আপুনি যিখিনি কাম কৰিব সেইখিনি কিন্তু আপোনাৰ কামৰ ওপৰত ডিপেণ্ড কৰিব লাগিব সো ডিয়াৰ ফ্ৰেণ্ডছ thanks for watching this video please share this video to your team members as soon as possible rocking it in metaphors we are ready to force thank you have a good day bye bye